শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ স্পষ্টীকৰণ সংবাদ মাধ্যমত তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ নস্যাৎ বাবুল বৰাৰ তেওঁৰ বিৰুদ্ধে বৰ্তমানৰ প্ৰধান সম্পাদকে ষড়যন্ত্ৰ কৰাৰ অভিযোগ বাবুল বৰাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ বাবুল বৰাৰ বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া এজন চাকৰিৰ পৰা খেদা খোৱা ব্যক্তি প্ৰাক্তন বিধায়ক মৰিগাঁৱৰ হৰেন্দ্ৰ বৰাই প্ৰধান সম্পাদক হ'বলৈ কৰিছে এইবোৰ ষড়যন্ত্ৰ বাবুল বৰাই দুদিন মনে মনে থকাৰ বাবে বহু ভকতে কান্দিছে বহু ভকতে খোৱা লোৱা বাদ দিছে। নমস্কাৰ, জয়গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মই প্ৰাক্তন প্ৰধান সম্পাদক আৰু প্ৰাক্তন প্ৰধান সম্পাদক হিচাপে যোৱা মঙলবাৰে এখন বিশেষ চিঠিৰ পৰা এখন পত্ৰৰ পৰা সমগ্ৰ অসমত পত্ৰখনত যিখিনি কথা আছিল সেইখিনিৰ উপৰি বিভিন্ন ধৰণৰ বিতৰ্ক আৰম্ভ হৈছে আৰু মই আজি দুদিন ধৰি চৰকাৰী লেঠাৰ কাৰণে যোৱাকালিও ৰাজ্যপাল আগদিনাখনো চৰকাৰী লেঠাৰ কাৰণে মই আপোনালোকক সাক্ষাৎ দিব পৰা নাই। আপোনালোকে বহুবাৰ মোক আহিব বিচাৰিছিল। মই ক'লোঁ যে মই আজি তাৰিখতে আপোনালোকক সাক্ষাৎকাৰ দিব পাৰিম। গতিকে মই আপোনালোকক স্পষ্ট কৰিব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে, এই পত্ৰখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যনিৰ্বাহকৰ কোনো সিদ্ধান্ত হোৱা নাই। যিখন পত্ৰ এতিয়া চাৰিওফালে বিয়পি গ'ল, এখন সিদ্ধান্ত হোৱা নাই আৰু দুৰ্ভাগ্যজনকভাৱে এইখন পত্ৰ মূল কাৰ্যনিৰ্বাহকৰ অসমৰ এগৰাকীও চেণ্ট্ৰেল এক্সিকিউটিভৰ সদস্যই পোৱা নাই, আনকি মই পোৱা নাই। আৰু যিটো অভিযোগ কৰা বুলি কৈছে সেই অভিযোগৰ আজিলৈকে ফৰ্মেলি তেখেতৰ ফালৰ পৰা মই এখনো পত্ৰ পোৱা নাই। মোলৈ এখন পত্ৰ অহা নাই যে আপোনাৰ অভিযোগ দিয়া হৈছে, আপোনাৰ ওপৰত প্ৰতিবেদন আছে, আপোনাক চৌকছ দিয়া হৈছে। আত্মপক্ষৰ সমৰ্থনৰ কাৰণে এতিয়ালৈকে এটুকুৰাও কাগজ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা অহা নাই। আপোনালোকে ডিজিটেল যুগ চবেই জানে, হয়নে? ফেকশ্যনত মিনিট অফ ফেকশ্যনত চিঠিবিলাক আহে, কিন্তু আজিলৈকে মোৰ এখনো চিঠি ইয়ালৈকে নাই অহা। আৰু এই কথাটো গাপ দিবৰ কাৰণে আপোনালোকে আশ্চৰ্যজনকভাৱে দুটা কথা আপোনালোকে প্ৰত্যক্ষ কৰিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো মূলৰ যিখিনি সদস্য থকা যিটো গ্ৰুপ থাকে, মূলৰ কাৰ্যনিৰ্বাহকৰ গ্ৰুপ, এই গ্ৰুপটো মঙলবাৰে চিঠিখন দিয়াৰ পিছত লগে লগে এই গ্ৰুপটো তেওঁলোকৰ এডমিন যিগৰাকী যুটীয়া সম্পাদকে সম্পূৰ্ণ বন্ধ কৰি দিছে। ইমান দিনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিবা কথা ওলালে, বিতৰ্ক হওক কিবা হওক, সেই গ্ৰুপত মানুহে কথা ক'ব পাৰে, কিন্তু মূল কাৰ্যনিৰ্বাহকৰ সম্পূৰ্ণ মুখ বন্ধ কৰিবৰ কাৰণে এই গ্ৰুপটোক তলা মাৰি দিয়া হৈছে আৰু এই গ্ৰুপটো বন্ধ কৰি দিছে। আৰু এই গ্ৰুপটো বন্ধ কৰাৰ গোটেই তাৰিখ সময় আপোনালোকে ইয়াতে চাই ল'ব, মই এটা কপি আপোনালোকক দিম। তাৰমানে বুধবাৰৰ দিনাখন এই গ্ৰুপটো সম্পূৰ্ণ বন্ধ কৰি দিছে। ইয়াৰ আগলৈকে শ্ৰীমন্ত শংকৰদেৱৰ এই মূলৰ যিটো গ্ৰুপত, এইটো আমি নমস্কাৰ এটা কৃষ্ণ বুলি কৈ কাৰোবাৰ কিবা এটা ক'ব পাৰোঁ, কিন্তু এতিয়া এইটো এনেকৈ কৰা হৈছে যে ইয়াত কোনেও এটা মন্তব্য দিব নোৱাৰিব। তাৰমানে কি বুজাইছে, এইটো পৰিচালনা কৰিছে এগৰাকী যুটীয়া সম্পাদকক, তেখেতক কোনে অথৰিটি দিছে বেলেগ কথা, কিন্তু এটা মূলৰ গ্ৰুপত ইমান দিনে এখন গণতান্ত্ৰিক এটা অনুষ্ঠানত মূলৰ এটা গ্ৰুপ চিঠিখন দিয়াৰ পিছতে এটা কিবা চাগে ওলাইছিল, এইটো ডিলেট কৰিছে মাত্ৰ, ডিলেট মৰাৰ পিছতে একো কাগজ ইয়াত যাতে কোনো মন্তব্য আহিব নোৱাৰে তাৰ বন্ধ কৰি দিয়া হৈছে। খোলা ৰাখিছে কাৰ কাৰণে? আচৰিত হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল বুলি ক'লে 5গৰাকী বিষয়ববী, পদাধিকাৰ, উপ পদাধিকাৰ, প্ৰধান সম্পাদক, যুটীয়া সম্পাদক, 5গৰাকী। কিন্তু দুৰ্ভাগ্যজনকভাৱে ইয়াতে 5গৰাকী নহয়, মাত্ৰ 4গৰাকী বিষয়ে নাম ৰাখিছে। তাৰ ভিতৰত কিন্তু উপ পদাধিকাৰ আৰু এগৰাকী যুটীয়া সম্পাদকৰ নাম তাত নাই, এডমিনটো নাই, তেওঁলোকো মন্তব্য কৰিব নোৱাৰিব। আৰু এইটো মই আৰু স্পষ্ট কৰোঁ যে 5গৰাকীক এই দায়িত্ব দিয়া হৈছিলে যে অহা কাৰ্যনিৰ্বাহক, চিঠিখন আপোনালোকে খুব স্পষ্টকৈ লিখা আছে যে অহা কাৰ্যনিৰ্বাহকত এই চিঠিখনত মোৰ সম্পৰ্কে আলোচনা চূড়ান্ত সিদ্ধান্ত হ'ব। এটা কপি আপোনালোকৰ হাতত দিম। অহা কাৰ্যনিৰ্বাহক ছেপ্টেম্বৰত হ'ব। আমাৰ অসমত আপোনালোকে পাইছে, প্ৰধান সম্পাদকে কৈছে অহা কাৰ্যনিৰ্বাহক ছেপ্টেম্বৰত হ'ব। ছেপ্টেম্বৰত হ'বলগীয়া কাৰ্যনিৰ্বাহকৰ কাৰণে ছেপ্টেম্বৰত ল'বলগীয়া চূড়ান্ত সিদ্ধান্তৰ আগতেই 2 মাহৰ আগতে এখন চিঠি ভাইৰেল কৰিছে, যিখন চিঠি কাৰ্যনিৰ্বাহকে সদস্যই তেওঁলোকৰ সপক্ষে থকা 2-এজনৰ বাহিৰে হয়তো তেওঁলোকে জানো বুলি ক'ব, মেনিপুলেট কৰিব আৰু বাকীসকলে নাজানে। যদি অসমত আপোনালোকে সংবাদ মাধ্যমৰ কৰ্মীসকলে আপোনালোকে অসমৰ যিকোনো ঠাইত যদি এতিয়া সোধে যে আপোনালোকক ইয়াৰ পৰা অন্ধকাৰত ৰাখিছে কিয়, তেখেতসকলে ইয়াৰ উত্তৰ দিব। কাৰণ কাৰ্যনিৰ্বাহকৰ এখন চিঠি, কাৰ্যনিৰ্বাহকৰ এই গ্ৰুপত যিটো গ্ৰুপ আছে, এই গ্ৰুপৰ কাৰ্যনিৰ্বাহকে এই চিঠিখন দিয়া হোৱা নাই। এইটো ক'ত দিছে জানে? জিলাত দিছে। আপোনালোকক কওক যে আপোনালোকে সংগঠনৰ সকলো জড়িত, মই জড়িত, মোক এটা সংগঠনৰ পৰা যিদিনাখন বহিষ্কাৰ কৰিব সেইদিনাখন ৰাজহুৱা কৰিব, নহয়নে? যে এখেতৰ লগত আৰু যোগাযোগ নাৰাখিব। তাত কেলৈ জাতীয় যিকোনো সংগঠনেই হওক দে, আজিৰ পৰা তেখেতক বহিষ্কাৰ কৰা হ'ল, তেখেতক মানে শ্ৰীমন্ত শংকৰদেৱক বিতাড়িত কৰা হ'ল, সেইদিনাখনৰ পৰা এটা চাৰ্কুলেট দিব লাগে নে
বিতাড়িত কৰাৰ আগতেই সিদ্ধান্ত লোৱাৰ আগত 2 মাহৰ আগত চাৰ্কুলাৰ দিয়ে। আপোনালোকে কওক মোক মানুহ এজনক ফাঁচি দিব। এইখন ভাৰতবৰ্ষত মই এতিয়া ইতিমধ্যে আইনৰ সহায় লৈছোঁ। ভাৰতবৰ্ষৰ সংবিধানততো নাই ফৰেনৰ কোনো সংবিধান এনেকুৱা নাই যে 2 মাহৰ আগত ফাঁচিৰ আগত 2 মাহ মেণ্টেলি এজন মানুহক হেৰেষ্ট কৰিব পাৰে। নিষ্ক্ৰিয় শব্দটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন সংবিধানত কাকো নিষ্ক্ৰিয় কৰিব নাই। সংসৰ্গৰ জৰিয়তে কয় প্ৰাথমিকৰ সংগী। ময়ো এজন প্ৰাথমিকৰ সংগীৰ পৰা বিষয়ববীয়া, কিন্তু মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন আজি 8 বছৰ 10 বছৰ শ্ৰীমন্ত শংকৰদেৱে নেতৃত্ব দিয়া, অকলেই নহয় 28 বছৰ মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সৰ্বাধিনায়ক। মোৰ ওপৰত এনেকুৱা মহা অভিযোগ আহিলেও এই কাৰ্যনিৰ্বাহকত গণতান্ত্ৰিকভাৱে কাৰ্যনিৰ্বাহকত আলোচনা নকৰাকৈ এই চিঠিখন কি কৰা হৈছে, কেৱল জিলা গ্ৰুপত এৰি দিয়া হৈছে। অকল জিলা গ্ৰুপত এৰি দিয়া নাই, ইয়াৰ পৰৱৰ্তী সময়ত নিশ্চয় ইয়াৰ এটা আজি সময় নহ'ব, আপোনালোকে এটাকৈ তথ্য মই কৈ যাব পাৰিম যে এই চিঠিখন ড'ৰ টু ড'ৰ চেনেলৰ ওচৰত বিলাই ফুৰিবৰ কাৰণে মানুহ নিয়োজিত কৰা হৈছে। আৰু সেইবিলাক নিশ্চয় তেখেতসকলক কোনে দিছে বুলি সুধিলে তেখেতসকলে ক'ব, কাৰণ এটা জড়িত হৈ আছে কথা যে যিটো তথ্য চেনেলে আজি প্ৰকাশ কৰিলে, সেই চেনেলে প্ৰকাশ কৰা তথ্যটো যদি কাইলৈ মই সোধোঁ, তেখেতসকলেতো বেয়া পাবলগীয়া কথাই নাই, কাৰণ তেখেতসকলক কোনোবাই দিছেতো। আৰু কোনে দিছে? আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ দিছে। চেনেলে কিবা এটা উলিয়াইছে, বেয়া কৰি লওক ভালকৈ ওলাই, চেনেলে কি উলিয়াব? চেনেলক দিব লাগিব এটা স্ক্ৰিপ্ট এটা পঢ়ি আছে, স্ক্ৰিপ্টটো কোনোবাই দিব লাগিব। দিয়া মানুহকেইজন কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানুহ। আপোনালোকে নাভাবিব আৰু বিষয়ববী আছে। এই বিষয়ববীসকলে স্ক্ৰিপ্টটো দিয়াৰ পিছত তেওঁলোকক যদি কৰে মহাভাৰতৰ একেবাৰে ৰামচৰিত বা ভীমচৰিত লিখা নিচিনাকৈ হাজাৰ হাজাৰ কোটি টকা কেলেংকাৰী হ'ল বুলি কোনোবাই কোৱাৰ লগে লগে এটা চেনেলে উলিয়াই দিলে। দুৰ্ভাগ্যজনকভাৱে এটা চেনেলেতো ক'লেই হাঁহি উঠিছে, হাস্যকৰ কথা যে মোৰ সম্পত্তিৰ পাহাৰ আছে, আজিকালি ডিজিটেল যুগ, পাহাৰ আছে আৰু গুৱাহাটী মহানগৰীত বোলে 3টা নে 4টা ফ্লেট আছে। মই আপোনালোকক আজি কওঁ, সবিনৰে কওঁ, চেনেলটোকো কওঁ যে মই মোৰ ফ্লেটটো আজিলৈকে গৈ পোৱা নাই। মই ভাল পাইছোঁ যে মোৰ নিচিনা মানুহ এটা, দুখীয়া দৰিদ্ৰ মানুহ এটা, মই চাকৰি কৰোঁ কিন্তু 90,000 প্ৰায় 88 লাখ টকা দৰমহা পোৱা এজন মানুহ হ'লেও মোৰ এই 1400 স্কোৱাৰ ফুটৰ ঘৰ এটা পিছতো যদি মানুহে মোক সমালোচনা কৰে, মোৰ ফ'ৰ্থ গ্ৰেড কেইজনেও যদি গাড়ী থাকিব পাৰে, মোৰ ষ্টাফৰ 28জনৰ যদি 29খন গাড়ী থাকিব পাৰে, মোৰ এখন গাড়ী লোৱাটো অপৰাধ হ'ব পাৰে বুলি সেইসকলে বিভিন্ন ৰচনা কৰি ফুৰিছে। গতিকে চেনেলত গৈ এই কথাটো কৈছে। আৰু এতিয়া দুৰ্ভাগ্যজনকভাৱে মোৰ 3টা ফ্লেট গুৱাহাটীত আছে। মই আপোনালোকক ৰাজহুৱাকৈ কওঁ, নিমন্ত্ৰণ দিম। মই ফ্লেটক যিটো চেনেলে মোৰ ফ্লেট 3টা আছে বুলি কৈছিল, সেই ফ্লেট 3টা মোৰ ক'ত আছে, মই এতিয়া সেই ফ্লেটত সোমাবলৈ যাম। মোক তেখেতসকলে লৈ যাব আৰু মই তাত ঘৰ লোৱা পাতিম। আমি যে গৃহপ্ৰৱেশ বুলি কয়, মই গৃহপ্ৰৱেশ পাতিম আৰু অসমৰ ভকতক তালে মাতিম। গতিকে চেনেলৰ মালিকপক্ষই দিয়ে নে স্ক্ৰিপ্ট ৰাইটাৰে দিয়ে, তাত যোনে দিয়ে মই নাজানো, কিন্তু তেওঁলোকে মোক চেনেলক মই আহ্বান জনাম। আৰু মই প্ৰয়োজন হ'লে মই আইনৰ, আপোনাক কৈছোঁ প্ৰয়োজন নহয়, মই ইতিমধ্যে আইনৰ সহযোগ কৰিছোঁ। মই কোনো চেনেলৰ বিৰুদ্ধে আইনৰ সহযোগ নলওঁ। মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা মোক কিয় বহিষ্কাৰ কৰিছে তাৰ বিৰুদ্ধে মই আইনৰ সহযোগ ল'ম। পত্ৰ প্ৰাথমিকলৈ প্ৰেৰণ কৰা বুলি ক'লে, হোৱাটছআপ যোগে প্ৰেৰণ হৈছে, সেই পত্ৰখনত যিসমূহ লিখা হৈছে সেইসমূহ আপুনি কি ক'ব সেই সন্দৰ্ভত? ইয়াতে চাওক, ইয়াতে দিছে যে বিশ্ববিদ্যালয়ৰ মূল চৌহদ আতিথিকা নগাঁও, ধুবুৰী, যোৰহাট নিৰ্মাণ গোটৰ নিৰ্মাণ কাৰ্যত বিভিন্ন অনিয়ম। 1 নম্বৰ, ধন অপচয়, বিশ্ববিদ্যালয় নিযুক্তি, 3টাই নহয় জানো? অনিয়ম কৰিবলৈ সেইখন মই গোটেই তথ্য ৰাখিছোঁ যে বিশ্ববিদ্যালয় কোন থাকে। অনিয়ম ক'ব, চৰকাৰে দিয়া প্ৰতিটো টকা বিশ্ববিদ্যালয়ৰ 2টা একাউণ্টত আহে। কাষ্টডিয়ান কোন বুলি যদি মোক সোধে যে চৰকাৰে এটকাও শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ নাহে, তাৰমানে চৰকাৰী ধন আবণ্টন নাহে এটকাও। আৰু যিখন আমি ট্ৰাষ্ট স্পনচৰ বডি, যিখনত আমি থাকোঁ আগতে, এতিয়াতো মই সদস্য, সেইখনৰ এটকাও চৰকাৰী পইচা তালৈ ধন নাহে, স্পনচৰিং বডি। এইটো শ্ৰীমন্ত শংকৰদেৱে ডনেশ্যন দিয়ে, সেইটো তালৈ আহিব, ডনেশ্যন আহিব। শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ চৰকাৰে দিয়া কোটি কোটি ধনৰ কথা মানুহে যে চকুত লৈ পেলাই কৈ থাকে, কোটি কোটি ধন মই অনাটো হয়। চৰকাৰৰ ওচৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত মাটি বাৰীৰ পৰা আৰম্ভ কৰি একদম স্বচ্ছল এটা অৱস্থালৈ অনাটো হয়, কিন্তু কোটি কোটি টকা 2টা একাউণ্টত সোমায়। এটা হৈছে DC নগাঁও আনটাইত। হিমন্ত বিশ্বই ঘোষণা কৰা যিমান এনাউন্স কৰি যে গোটেই টকাই এটা নগাঁও DC তাত সোমাইছে, আৰু DCত 5গৰাকী, আজিলৈকে যিমানবিলাক কমিটি আছে 5গৰাকী ADC আৰু DDC তাৰ চেয়াৰমেন হৈ থাকিব লাগিব। আপোনালোকে জানে চৰকাৰী নীতি ভংগ কৰিব নাই। আপোনালোকে আন্তৰ্জাতিক কথা জানে, আন্তৰ্জাতিক কৰিব। তাতো মই সদস্য, প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল বৰুৱা সদস্য, ডাক্তৰ স্বৰাজ মোহনো সদস্য, আৰু আমাৰ ট্ৰাষ্টিও সদস্য। তাত আমি 4জন সদস্য, বাকী চৰকাৰী অফিচাৰ। তাৰ যদি এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে PWD তেখেতো, সহকাৰীজন তেখেতো, প্ৰজেক্ট ইঞ্জিনিয়াৰ তেখেতো, DDCজন তাৰ চেয়াৰমেন। যদি তেখেতসকলৰ অভিযোগ আছিলে তেনেহ'লে এনকুৱাৰী নামৰ যিটো কমিটি বনাইছে আপোনালোকে, এইটো কমিটি হাস্যকৰ কমিটি, যে বিশ্ববিদ্যালয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানৰ পৰা ওলাই গৈ ট্ৰাষ্টকো বাদ দি সম্পূৰ্ণ বিশ্ববিদ্যালয়ত গৈ এনকুৱাৰী কমিটি আৰম্ভ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা ধৰ্মীয় অনুষ্ঠানে।
এইটো আওতাৰ ভিতৰত পৰে নে নপৰে? শ্ৰীমন্ত শংকৰদেৱ সংঘ চলে সংবিধান এইখনত, বিশ্ববিদ্যালয় চলে এক্টত, অৰ্ডিনেন্স আছে, ষ্টেটিউট আছে, আৰু আমাৰ যিখন টাস্ক কমিটি আছে টাস্ক কমিটিখন টাস্ক ডিট মতে চলে, বাইল আছে, চব লৈ আহিছোঁ। ইয়াত চব আছে, বাইল পঢ়িব, তাত পইচা হেণ্ডলিং কোনে কৰিব, কোন আছে তাত। বিশ্ববিদ্যালয় অপাৰেট কোনে কৰিব? বিশ্ববিদ্যালয় VC আৰু ৰেজিষ্টাৰ যিমান চৰকাৰী ধন আহিছে, দৰমহাৰ কাৰণে আহিছে হয়নে, পাৰপাছ ফাণ্ডৰ কাৰণে আহিছে 10 কোটি, ঘটনা তাৰ 7 কোটি 20 লাখ আহি গ'ল। দৰমহাৰ কাৰণে দুটা দৰমহা, 2 বছৰ, 2 বছৰৰ দৰমহা মিতিকে 75%কৈ অসম চৰকাৰে দিলে। প্ৰথমবাৰ 4 কোটি 28 লাখ, দ্বিতীয়বাৰ 4 কোটি 28 লাখ, তৃতীয়বাৰ এতিয়ালৈকে দৰমহা পাবলৈ সক্ষম হোৱা নাই তৃতীয় বৰ্ষৰ কাৰণে। এতিয়া তৃতীয় বৰ্ষ পাৰ হৈ গ'ল, এতিয়াও দৰমহা পাবলৈ এই পইচাটো ক'ত সোমায়? বিশ্ববিদ্যালয়ত। তাৰপিছত কৰোণাৰ সময়ত বিচৰা পইচাটো আৰু 2 কোটি SOPD পইচা সোমাই আছে অসম চৰকাৰ নিজৰ একাউণ্টত। SOPD কাম কৰিলে পইচা ইয়াৰ পৰা বিল বনাই পেলাই তালৈ দিলে, SOPD অসম চৰকাৰে দিয়ে। আৰু যিবিলাক এতিয়ালৈকে হৈ যোৱা যিটো একাউণ্টেবিলিটিৰ কথা কৈছোঁ, যে আমাৰ যিটো এতিয়ালৈকে হৈ যোৱা অডিটটো, আমাৰ একাউণ্টেণ্টবিলাক আছে, অডিটটোত আপোনালোকে দেখিব ফাউণ্ড অ'কে, তাৰমানে এজি অডিট হ'ব, চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব, ইণ্টাৰনেট অডিট হ'ব। অসম চৰকাৰ আজি যদি কাৰোবাক পাৰ্টি কৰে তেনেহ'লে অসম চৰকাৰ ইয়াৰ কাৰণে পাৰ্টি হ'ব। আজি বিশ্ববিদ্যালয়ৰ পাৰ্টি হ'ব। বিশ্ববিদ্যালয়ৰ টকা যদি সেইটো একাউণ্টৰ পৰা বাবুল বৰাই লাখে লাখে ক'ৰবাত নিলে, অনিয়ম কৰিলে, অপচয় কৰিলে, তেনেহ'লে তেওঁলোক ক'ত বহি আছিল? পদাধিকাৰজন বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰগৰাকী তাত চেয়াৰপাৰ্চন। এতিয়ালৈকে ৰজনী দত্ত পদাধিকাৰ আছিল, তাৰপিছত ভৱেন ডেকা মোৰ লগত পদাধিকাৰ আছিল, কমলা গগৈ মোৰ লগত পদাধিকাৰ আছিল, আৰু এতিয়া ভৱেন ডেকাৰ পদাধিকাৰ আছে। এতিয়া মই তেওঁলোকক সুধিছোঁ, মই দিয়া নিযুক্তি অধিকাৰখনো মই হেৰুৱালোঁ নেকি? মই এইটো দেখাই নলৈ যাওঁ। আপুনি ক'ব নেকি যে সংবিধান শংকৰদেৱ সংঘৰ সংবিধান অৱমাননা কৰি তেওঁলোকে কাম কাজ চলাইছিল, আপুনি ক'ব নেকি? সংবিধানখনতো ইয়াতে আছে, সংবিধান সকলো হাতে হাতে আছে, কিন্তু এইখন সংবিধানৰ এইটো প্ৰথম ভাইলেট কৰি দিলে। আপুনি কওক, ফাঁচি মোৰ চাৰ্জশ্বিট হ'ব, যে এখেতৰ চাৰ্জশ্বিট অহা 2 মাহত হ'ব। আপুনি সংগঠন চলাই আহিছে, আপোনালোকে চলাইছে, তেতিয়াহ'লে ধৰি লওক আপোনালোকৰ সংগঠন এটা এজন সহকাৰী সম্পাদক বা সম্পাদকে কিবা এটা ভুল কৰিলে, তেখেতক অহা 2 মাহৰ পিছত কাৰ্যনিৰ্বাহকত সিদ্ধান্ত ল'বহে। চাৰ্কুলেট কৰে নেকি? নিষ্ক্ৰিয় কৰিব পাৰে, কৈ দিব পাৰে যে আপুনি নিষ্ক্ৰিয় হৈ থাকক, কাৰণ আপোনাৰ ওপৰত অভিযোগ আছে, আপুনি নিষ্ক্ৰিয় থাকিব। কিন্তু চাৰ্কুলেট কৰে নেকি? চাৰ্কুলেট আগতে কৰে নে শাস্তিটো পোৱাৰ পিছত চাৰ্কুলেট? আপুনি কওক যে শাস্তিটো পোৱাৰ পিছত চাৰ্কুলেট কৰে নে শাস্তি দিয়াৰ আগতে, যে আপুনি 2 মাহৰ পিছত আপোনাক ফাঁচি দিয়া হ'ব? ৰাইজ, এখেতক 2 মাহৰ পিছতে ফাঁচি দিয়া হ'ব শ্ৰীমন্ত শংকৰদেৱ। তেওঁ আৰু এবাৰ এটা মন্তব্য লিখিছে ক'ৰবাত, আমাৰ অসমত লিখিছে যে 2 মাহৰ পিছত তেওঁ বৰ্খাস্তও হ'ব পাৰে। তেওঁ সৰ্বজান্তা, তেওঁ ইমান ডিক্টেটৰশ্বিপ চলিছে, ইয়াত ডেম'ক্ৰেচি নাই চলা, যেনে ইয়াত অট'ক্ৰেচি চলিছে। এনাৰ্কি নচলিব শ্ৰীমন্ত শংকৰদেৱ সংঘত, ইয়াত ইমান অট'ক্ৰেচি নচলিব, ইয়াত হিটলাৰী শাসনৰ ব্যৱস্থা নাই। কিন্তু ইয়াত গণতান্ত্ৰিকভাৱে প্ৰত্যেকজন ভকতৰ অনুমতি ল'ব লাগিব। প্ৰত্যেকখন প্ৰাথমিক যেনেকৈ চলে, আঞ্চলিক চলে, জিলা চলে, এখন জিলাৰ নেতৃত্বত কিন্তু সংঘ চলিব। জিলাই যদি প্ৰতিবাদ কৰে, মুখ খোলে, কাইলৈ কিন্তু থাকিব নোৱাৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইমান সৰু সংগঠন নহয়, লাখ লাখ ভকত আপোনালোকে দেখা নাই, বিধি বাট ৰূপকে ভকত ওলাই আহিব, প্ৰতিবাদ হৈ যাব। কিয় এনেকুৱা এটা গণতান্ত্ৰিক অনুষ্ঠান, এখন সংবিধান, কিয় এটা সাংবিধানিকভাৱে এজন বাবুল বৰাক খেদিবলৈ যদি লৈছিলে, এখন গণতান্ত্ৰিকভাৱে হোৱা সেইখন কাৰ্যনিৰ্বাহকত নেখেদি 5জনে দায়িত্ব ল'লে, 5জনে দায়িত্ব লৈ 2জনক আকৌ আঁতৰাই দিলে, 3জনে দায়িত্ব লৈ চিঠি উলিয়াই দিলে। ক'ত পালে এইটো কথা? যাওক, 2গৰাকী মই কওঁ যে 2গৰাকী বিশেষ ব্যক্তি, এগৰাকীতো অধ্যক্ষ আছিলে তেখেত, আৰু এগৰাকী জিলাৰ বহু বছৰ ধৰি সভাপতি দায়িত্ব থকা লোক, উপপদাধিকাৰী আছে, সন্মানীয় উপপদাধিকাৰ প্ৰায় সমান দেই। এইটো হীনমান্যতাত ভুগিব নালাগে যে উপপদাধিকাৰ ডাঙৰ, পদাধিকাৰ ডাঙৰ, তেওঁ সৰু নহয়, কিন্তু তেওঁক ইয়াৰ পৰা আউট কৰি দিয়া হ'ল, মানে তলা লগাই দিলে। এইটো যিটো গ্ৰুপ আছে, গ্ৰুপত এজন কোনোবা খনিকৰ বুলি এজন আছে, তেওঁলোকৰ কুশল ঠাকুৰীয়াই, দেৱানজনে, ভৱেন ডেকাইহে আছে। উপপদাধিকাৰীও কৃষ্ণ বুলি এইটো গ্ৰুপত ক'ব নোৱাৰিব। ইয়াত চিঠি এখন কোনো মানুহে উলিয়াই দিব নোৱাৰিব। তাৰমানে এইটো তলা মাৰি মুখ বন্ধ কৰি দিয়া হৈছে। আৰু মুখ বন্ধ কৰাটো আজি মই প্ৰেছ মিট খোলাৰ পিছতে চাগে এইটো ধুমধাম খুলিবলৈ চেষ্টা কৰিব। আপোনালোকক সেইকাৰণে ডিজিটেল মাধ্যমত মই এইটো ফটো কৰি পেলাই থৈ দিলোঁ। এই আপোনালোকক এখন দি দিওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াটো তলা বন্ধ কৰা হ'ল, তলা বন্ধ কৰিছে। এইটো আপোনালোকে ইয়াত চিঠিখনো দিব নোৱাৰিব, আপোনালোকে ইয়াত মাত মাতিব নোৱাৰিব, প্ৰতিবাদ কৰিব নোৱাৰিব, ইয়াত তলা মাৰি দিলোঁ। আৰু লগে লগে ইয়াত কোন এডমিন ৰাখিলে, বাকী কাক আউট কৰি দিলে, এখন কাগজ লৈ লওক। ইয়াত এইকেইজন এডমিন, এজন আছে ভৱেন ডেকাহে এডমিন হ'ব, দেৱানজন বৰা যুটীয়া সম্পাদক এডমিন হ'ব, কুশল ঠাকুৰে এডমিন হ'ব, আৰু ৰন্তু খনিকৰ বুলি সাধাৰণ এজন সদস্য এডমিন হ'ব। কিন্তু ইয়াত উপপদাধিকাৰো এডমিন নহ'ব, আৰু যুটীয়া সম্পাদক আনজনো এডমিন নহ'ব। কিয়? গণতান্ত্ৰিক অনুষ্ঠানে এই 5জনৰ বিষয়ববীৰ পৰা 2জনক আউট কৰি দিলে কিয়? আপোনালোকে 2জনৰ ওচৰত যাওক,
আপোনালোকে আজিয়ে সোধক, আপোনালোকে মিডিয়া যাওক, লখিমপুৰৰ মিডিয়াম লখিমপুৰত আছে, বিশ্বনাথৰ গহপুৰৰ মিডিয়া গহপুৰত আছে, যাওক তেখেতসকলক সোধক যে বাবুল বৰাই মিছা কথা কৈ আছে। আপুনি যে কৈছিলে ঘৰ আৰু গাড়ী প্ৰসংগ এটা কৈছিলে, এই গাড়ীখনৰ প্ৰসংগটো কি? গাড়ী আপুনি শংকৰদেৱ সংঘৰ গাড়ীখন নিজৰ পত্নীৰ নামত। আপোনালোকে এইটো কথা বাৰে বাৰে নুসুধিব, বহুবাৰ মই উত্তৰ দিছোঁ। কিন্তু একেটা মানুহে যিটো মানুহে মোৰ পত্নীৰ নামত গাড়ী বুলি আজি পত্নীৰ নামত গাড়ী কথাটো কোন কাহানীয়ে উত্তৰ দি শেষ হ'ল গ'ল, মোৰ কোন পত্নীৰ নামত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গাড়ী আছে, আৰু সেইটো স্পষ্ট কৰাৰ সময়ত এটা সময় সাপেক্ষিক যেতিয়াই ক'লোঁ। আৰু বাৰে বাৰে আপোনালোকে ছ'চিয়েল মিডিয়াৰ পৰা বাবুল বৰা ফুলনি ভাঙিলে, বাবুল বৰা পত্নীৰ নামত গাড়ী আছিলে, বাবুল বৰা আমুক কৰিলে তহুক কৰিলে। প্ৰত্যেকটো কথা এটা সীমা থাকে, কিন্তু যিটো সীমাতে ক'ব লাগে সেইটো যে যোৱা 10 বছৰ আগত পত্নীৰ নামত যোৱা এনকুৱাৰীটো আজি ইয়াৰ লগত এনকুৱাৰীৰ লগত লগাই দিলে। তো মোৰ এনকুৱাৰী হৈছিলে, তাত উত্তৰ কি পালে? মোৰ নামত গাড়ী পালে নেকি, নে পত্নীৰ নামত গাড়ী পালে, নে গাড়ীখন ইয়াত আছিল নেকি? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গাড়ী শংকৰদেৱ সংঘৰ গাড়ীতে থাকিল, তাৰ তলতে সোমাই থাকিল বাবুল বৰাৰ গাড়ী। কাগজ কৰিবৰ কাৰণে আগ পিছ হয়, কাগজখন যেতিয়া কৰিব লাগে তেতিয়া যেতিয়া গাড়ীখন বিক্ৰী হ'ব, কাগজ কৰিবৰ কাৰণে আগ পিছ হোৱাৰ কাৰণে কোনোবাই কাগজ কোনোবাই কাৰোবাৰ নামত লিখি আগতীয়াকৈ উলিয়াই দিলে, আৰু যিজনে উলিয়াই দিলে আপোনাক গম পায় এতিয়া ক'ত আছে। শ্ৰীমন্ত শংকৰদেৱে সিদ্ধান্ত ল'লে, যিজনে এনেকুৱা অপকৰ্মত লিপ্ত হৈছিলে তেখেতে উলিয়াইছিলে। এনেকৈ আজি যেনেকৈ ভাইৰেল কৰিছিলে তেওঁ তেনেকৈ ভাইৰেল কৰিছিলে। তেতিয়াও ভৱেন ডেকাই কিন্তু পদাধিকাৰ আছিলে, বুজিছে। মই যেতিয়া প্ৰধান সম্পাদক ক্ষমতা কৰি পোৱা নাই তেতিয়া ভৱেন ডেকাই আছিলে। উপ পদাধিকাৰ 90গৰাকী মূলৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত আছিল। সেইকাৰণে কৈছোঁ আইনে আপোনালোকৰ গোটেই কাগজখিনি এনেকৈ উলিয়াই আনি এনেকৈ মেলি কাৰ্যনিৰ্বাহকত হোৱা সিদ্ধান্তবিলাক চব এনেকৈ পাব। গতিকে 10 বছৰ আগৰ কাহিনী এটা, হত্যাকাৰী নহয় যে 10 বছৰ আগত আপোনাৰ হত্যাকাৰীত জেল হৈছিল, ফাঁচি হৈছিল। মোৰ নামত যদি ক'ৰবাত অসমত ধেট বুলি কোৱা কেছ এটাও আছে, থানাত এণ্ট্ৰি হৈ আছে, আপোনালোকে দিয়ে ধেট এনেকৈ কাৰোবাক কৈছিলোঁ নেকি মোক কোনোবা। মই ছাত্ৰক ধেট বুলি কোৱা ভাইয়ে কাকো আজিলৈকে একো কোৱা নাই। 26 বছৰ মই শিক্ষকতাই ছাত্ৰৰ লগতে মই জীৱন পাৰ কৰিছোঁ, মই এজন শিক্ষক হিচাপে। গতিকে মই ভাবোঁ যথেষ্ট আপোনালোকক ক'লোঁ। এতিয়া মই আপোনালোকক গোটেই তথ্যখিনি দি দিম, কিবা যদি ৰৈ গৈছে আপোনালোকে এটা তথ্য পাব। মই বিশ্ববিদ্যালয়ত এতিয়া একো নহয়, মোৰ বিলুপ্তি কৰা হৈছে, এইটো দেখিছে আপোনালোকে। মই দিয়া নিযুক্তি পত্ৰত ষ্টেটিৰ বৰিডিত যদি মই তাত থিয় হৈ যদি নিযুক্তি পত্ৰৰ তলৰ যিখন চিলেকশ্যন কমিটিত যদি চহী কৰিলে মই এপইণ্টমেণ্ট দিয়া বুজায়, তেনেহ'লে এতিয়া 1.5 বছৰত যিবিলাক এপইণ্টমেণ্ট হ'ল তাত চহী কৰিলে তেওঁলোকে এপইণ্টমেণ্ট অনিয়ম বুলি ক'ব নেকি? বিশ্ববিদ্যালয় নিয়ম আছে। মই চিলেকশ্যন কমিটি গোটেই কাগজ লৈ আহিছোঁ। চিলেকশ্যন কেনেকৈ হয়? 100জন যদি কেণ্ডিডেট থাকে, 100জন কেণ্ডিডেটৰ চিলেকশ্যন প্ৰক্ৰিয়াত অহাৰ পিছত 3জন যদি বাচিব লাগে, পেনেল বনাব লাগিব। 3টা পেনেলত ইয়াৰ পৰা পঠাই দিয়া বা এক্সপাৰ্টে চহী কৰাৰ পিছত আমি সকলো 6জন-7জনে চহী কৰি দিয়াৰ পিছত সেইটো গভাৰ্ণিং বডিলৈ যাব। গভাৰ্ণিং বডিত প্লেচ কৰাৰ লগে লগে গভাৰ্ণিং বডিয়ে এপ্ৰুভেল যাব। গভাৰ্ণিং বডিৰ চেয়াৰপাৰ্চন কোন? গভাৰ্ণিং বডিৰ মেম্বাৰবিলাক মোক সোধক আপোনালোকে কোন কোন? শ্ৰীমন্ত শংকৰদেৱৰ প্ৰত্যেকজন পদাধিকাৰী গভাৰ্ণিং বডিৰ মেম্বাৰ আৰু চেয়াৰপাৰ্চন, প্ৰধান সম্পাদক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ট্ৰাষ্টৰ ছেক্ৰেটেৰীজন আৰু বাকী বিশেষজ্ঞসকল চবতে। এতিয়া চাওক, অনিয়ম বুলি কৈয়ে যদি ইয়াতো অনিয়ম বুলিহে কৈছিলে, কিন্তু অনিয়মটো লৈ পেলাই চেনেলে বাতৰি কাকতে যিবিলাক লাখ লাখ টকা বুলি দিছে, টকা খোৱা খকুৱা, মই তেখেতসকলক প্ৰত্যাহ্বান জনাইছোঁ যে তেখেতসকলে এইটো দিয়ক। কাৰণ মই আইনৰ জৰিয়তে আপোনালোকক এটাকৈ ইয়াৰ উত্তৰ দিম। ইয়াত যিমান বেলেগ দিছিলে আপোনালোকে ইয়াত দেখিছে যে মোৰ ওপৰত 8টামান অভিযোগ পত্ৰখনত যে দিছে, সেইখন পত্ৰ আজিলৈকে বাবুল বৰাক দিয়া নাই, কিন্তু মিডিয়াৰ হাতত পত্ৰ। এনকুৱাৰী কমিটিৰ ৰিপৰ্ট আজিলৈকে মোৰ হাতত নাই, কিন্তু মিডিয়াৰ হাতত আছে। আপোনালোকে কওক গোপনীয়তা কোনে ভংগ কৰিছে? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ থাকোঁতে এজন প্ৰধান সম্পাদকে যদি গোপনীয়তা ভংগ কৰিছে, তাৰ শাস্তি কি হ'ব পাৰে তেওঁ ইমাজিন কৰিব নোৱাৰিব। গোটেইখিনি আঁৰত ৰহস্যজনকভাৱে প্ৰধান সম্পাদকগৰাকী ইয়াৰ আঁৰত আছে আৰু মোক লেতেৰা কৰি যেনে তেনে বৈতনি পাৰ হ'বৰ কাৰণে চেষ্টা কৰিছে। কাৰণ ছেপ্টেম্বৰত পদাধিকাৰৰ পেনেল আহিব, তাৰপিছত প্ৰধান সম্পাদক হ'ব। প্ৰধান সম্পাদকত বাবুল বৰা যাব, আৰু বাবুল বৰাটো আজিলৈকে পিয়া পাৰি বহা বুলি কৈছে যে মই শ্ৰীমন্ত শংকৰদেৱ মোৰ প্ৰতিদ্বন্দ্বিতালৈ অহা নাই। মোৰ নাম যেতিয়া হৈছে তাত দ্বিতীয়টা নাম নাই। প্ৰথমবাৰৰ কাৰণে মোৰ প্ৰতিদ্বন্দ্বিতা হৈছে 13 চনত। মই তেতিয়াই দুগৰাকী, আপোনালোকে জানে ৰেজিষ্ট্ৰাৰ ৰাতুল বৰা, তেতিয়া বিশ্ববিদ্যালয়ত কৃষি বিশ্ববিদ্যালয় ডক্টৰ ৰাতুল বৰা, তেখেত মোৰ কণ্টেষ্টত আছিল, আৰু জীৱকান্ত বৰা ডক্টৰ তেখেত ঢুকালে, তেখেত মোৰ কণ্টেষ্টত আছে। দুগৰাকীয়ে মোৰ লগত হাৰিছিলে প্ৰথমবাৰ কাৰণে। তাৰ পিছৰ পৰা মোৰ আজিলৈকে কোনো কণ্টেষ্ট নাই। আপুনি মৰিগাঁৱতো আপোনালোকে শুনিছে নেকি কণ্টেষ্ট? গুৱাহাটীত আপোনালোকে শুনিছেনে কণ্টেষ্ট? ক'তো নাই। যিবাৰে মই নাই সেইবাৰ কণ্টেষ্ট আছে। প্ৰফুল্ল বৰাৰ কণ্টেষ্টত আহিছে, আজি কুশল ঠাকুৰৰ কণ্টেষ্টত আহিছে। গতিকে কুশল ঠাকুৰৰ আচল স্বৰূপটো মই আপোনালোকক কেতিয়াবা জনাই দিম। আজি মই কাগজ দিম যে কুশল ঠাকুৰীয়া হৈছে ইমান বগা সাজ পিন্ধি থকা ব্যক্তিগৰাকী। এইগৰাকী ব্যক্তিয়ে লাখ লাখ টকা আত্মসাৎ কৰি বেংকৰ পৰা ডিছমিছ লেটাৰ মই আপোনালোকক দিম এতিয়া,
ডিচাৰ্জ পোৱা এগৰাকী কৰ্মচাৰী ফাঁকি দি মানুহক আভুৱা ভাৰি মূলৰ কাৰ্যনিৰ্বাহকৰ নতুনকৈ অহা সদস্যবিলাক 16 চনৰ ঘটনাটো গাপ দি তেওঁ এনেকৈ আহিলে। মই আৰু পদাধিকাৰীয়ে বাধা দিছিলোঁ। পদাধিকাৰীৰ বাবে মই বাধা দিছিলোঁ জোনাইত যে আপুনি প্ৰধান সম্পাদকলৈ আহিব নোৱাৰে, যুটীয়া সম্পাদক হওক। মই বাধা দিয়াৰ কাৰণে আজি মই শত্ৰু হৈ পৰিলোঁ। এতিয়া বাবুল বৰা শত্ৰু এইকাৰণেই কাৰণ মই তেওঁ প্ৰধান সম্পাদক হোৱাটো কামনা কৰা নাছিলোঁ। মই এইকাৰণে কৈছিলোঁ যে কালিলৈ আহি যাব। গোটেই শ্ৰীমন্ত শংকৰদেৱ সংঘটো এতিয়া টক শ্ব', শ্ৰীমন্ত শংকৰদেৱ সংঘটো এতিয়া ফেচবুকত চলিছে। আমাৰ নেতৃত্ব ক'ত গ'ল? মই আজি 3 দিন অপেক্ষা কৰিলোঁ। মোৰ চৰকাৰী লেঠা তাৰ বাহিৰে কিন্তু মই অপেক্ষা কৰিলোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘক ভাল পাওঁ, যে শ্ৰীমন্ত শংকৰদেৱ সংঘক যাতে এনেকৈ বাহিৰত লৈ গৈ পেলাই আলোচনা কৰিবলগীয়া টক শ্ব'ত নহয়। তেওঁলোকে নেতৃত্ব আজি 3 দিন মাত নিদিলে। এইকাৰণে নিদিলে কাৰণ তেওঁলোক 5জন বোলাটো এতিয়া 5জনত নাই। যদি আপোনালোকে মিডিয়া যায়, মই কওঁ যে উপ পদাধিকাৰ যুটীয়া সম্পাদক 2জন, মই নাম নকওঁ, তেখেতসকল এওঁলোকৰ লগত স্বাক্ষৰ কৰাটো নাই, এওঁলোকেও নেজানে। তেখেতসকলে মিডিয়া গ'লে এতিয়াও কৈছে যে এতিয়া আহক, এতিয়া আমি ৰাজহুৱা কৰিম যে আমাক নুসুধাকৈ কেনেকৈ দিলে, কাৰ্যনিৰ্বাহকে নজনাকৈ কেনেকৈ পত্ৰ। তাৰমানে কি, মোক মাৰ্ডাৰ কৰা হৈছে আৰু অপদস্থ কৰা হৈছে, হেয় প্ৰতিপন্ন কৰা হৈছে। এইখিনিৰ পৰা এইখনত বৰ বেছি নাছিলে, মোক নিষ্ক্ৰিয় কৰিলে বুলি আছিলে। কিন্তু নিউজৰ জৰিয়তে মোক যিখিনি অপমান কৰা হৈছে, আজি নিউজৰ যিবিলাক বাৰ্তা চাৰিওফালে প্ৰেৰণ হৈছে, মই আপোনালোকক কৰজোৰে মিনতি কৰিছোঁ যে বাতৰি কাকতে বহুত মানুহক হেৰি হ'ব পাৰে আৰু ভাল ৰাস্তাটো দেখাই দিব পাৰে। কাৰণ আপোনালোকে আন্ধাৰৰ লগত কাম কৰা মানুহ, আপোনালোকে পোহৰি, গতিকে বাতৰি কাকতৰ সঠিক তথ্যটো নোহোৱালৈকে তাৰ আগৰখিনি যেতিয়া আজি মিডিয়া তাত কোনোবা এজন ট্ৰল কৰি আছে আৰু বা আইডেণ্টিটি নাই, ছ'চিয়েল মিডিয়াটো সকলো কাৰণে অ'পেন, তাত কোনো নাই, এথিক্স নাই, অথেণ্টিচিটি তাৰ কথা নাই। কিন্তু এটা চেনেলৰ এটা অথেণ্টিচিটি মই বিচাৰোঁ, মই আশা কৰোঁ। মই এগৰাকী সংগঠনৰ ব্যক্তি হিচাপে আমি ভাবোঁ দীৰ্ঘদিন মই 28 বছৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিৰবিচ্ছিন্ন এগৰাকী সেৱক আৰু সেনানী নায়ক। গতিকে মই এজন সেৱক হিচাপে ইয়াত কাম কৰি থকাৰ পিছত মোক অপমান কৰাৰ যিজন কৌশল ৰচনা কৰিছে, কুশল ঠাকুৰীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, তেখেতক আজি অসমৰ মুখ উলিয়াব নোৱাৰিব। অসমৰ লাখ লাখ মানুহ বাবুল বৰাৰ লগত আছে। ইয়াৰ প্ৰতিবাদ আপোনালোকে যদি চাবলৈ অপেক্ষা কৰিব লাগিব। কুশল ঠাকুৰীয়াৰ মাত মাতক আৰু ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰক। আৰু ভৱেন ডেকা বাবুক মই শ্ৰদ্ধাৰে কৈছোঁ, তেখেতে যদি নেজানে, তেখেতে নেজানো বুলি ক'ব লাগিছে। মই বহুত আশা কৰিলোঁ যে ভৱেন ডেকা বাপে বহুত শিক্ষিত জনা শুনা মানুহ, তেখেতে হয়তো কৈ দিব যে এইটো আপুনি চাৰ্কুলেট কিয় কৰিলে, চাৰ্কুলেট কিয় কৰিলে। ঠিক আছে, নিষ্ক্ৰিয় কৰিলোঁ বুলি কৈ দিলে যে আপোনালোকে কাগজ নকৰক। কিয় কৰিব? মোৰ যিজনক ট্ৰাষ্টিক কৰিছে, মেনেজিং ট্ৰাষ্টি, তেওঁ টকা পইচা লেনদেন কৰিব। নিৰপেক্ষতা আইনৰ বাবে নিৰপেক্ষ অনুসন্ধানৰ বাবে তথ্য তেওঁক লেনদেন কৰিবলৈ দিব নালাগে, বন্ধ কৰি ৰাখিব পাৰে। নিষ্ক্ৰিয় কৰা বুলি কয় এইটো, যে আপুনি এইকেইদিন পইচা পাতি হেৰি নকৰিব, আমি নিৰপেক্ষভাৱে অহা 2 মাহৰ ভিতৰত আমি বস্তুখিনি উলিয়াব। কিন্তু মই 1 টকাও যেতিয়া নুচোঁ, মই পদেনৰ সদস্য মাত্ৰ, মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একো নহয়, প্ৰাক্তন পদাধিকাৰ প্ৰাক্তন প্ৰধান সভাৰ প্ৰধান হৈছে। গতিকে মোক নিষ্ক্ৰিয় কৰাৰ ষড়যন্ত্ৰ কি? গভীৰ ষড়যন্ত্ৰ ভকতে এফালৰ পৰা মুখিমুখ কৰিব আৰু উফৰাই দিব। অকল প্ৰধান সম্পাদকজনে আছেনে আৰু কোনোবা আছে? আৰু থাকিব প্ৰধান সম্পাদকজনে ইয়াতে মূল ভূমিকা পালন কৰিছে। প্ৰধান সম্পাদকৰ লগত আৰু 2-এজনে সহযোগ কৰিছে, তেওঁলোকো 2-এজন বিষয়ববীয়া। পূৰ্বতে বিত্তীয় কেলেংকাৰী জড়িত থকা ব্যক্তি এতিয়া প্ৰধান সম্পাদক হৈ আছে। পূৰ্বতে বিত্তীয় কেলেংকাৰী জড়িত ব্যক্তি এতিয়া প্ৰধান সম্পাদক। ইতিমধ্যে কেইদিনমান আগত ND24ত নিউজ ওলাইছিলে। এই নিউজটো কাৰ্যনিৰ্বাহক যিটো আমাৰ 3 মাহৰ মূৰতহে হয়, নিউজটো যোৱা কাৰ্যনিৰ্বাহক হ'লহেঁতেন, কিন্তু 5 ঘণ্টা আবদ্ধ কৰি ৰাখি অন্যান্য বিষয়টো এই কথাটো উলিয়াবলৈ কাকো নিদিলে। আৰু আল্টিমেটলি বাবুল বৰাই সেইবিলাক কৰি আছে বুলি বাহিৰত অলপ অপপ্ৰচাৰ চলাই ভকতৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিলে। মোক কি গৰজ কৰিছে বাবুল বৰা পদাধিকাৰ। মই ভৱেন ডেকাই ৰাজহুৱাকৈ কৈছোঁ, আমি 2জনে তেখেতক বাধা দিয়াৰ পিছতো ভৱেন ডেকাই বাধা দিছিলে যে আপুনি প্ৰধান সম্পাদক হ'ব নালাগে, যুটীয়া সম্পাদক হওক। কৈছে মই কিয় যুটীয়া সম্পাদক? গতিকে আমাৰ ফিনেন্সিয়েল দায়িত্ব আপুনি ল'ব নোৱাৰিব, আপোনাৰ ইমিগ্ৰেশ্যন আছে। ইমানখিনি কোৱাৰ পিছতো জোনাইত তেখেতে মানুহক প্ৰপগণ্ডা কৰি ৰাতি ৰাতি ভোট বিচাৰি জয়ী হৈ গৈছে। সেইকাৰণে আমি একো ক'ব নোৱাৰোঁ, কাৰণ গণতান্ত্ৰিক অনুষ্ঠানত তেওঁ জয় হৈ আহিছে। তেওঁকতো কোনে মনে মনে ভৱেন ডেকাইতো পতা নাই। গতিকে জয় হৈ অহাৰ পিছত এজন কেলেংকাৰীত থকা, বিত্তীয় কেলেংকাৰীত থকা কেছ কৰা বুলি ক'ব, কিবা কৰা বুলি ক'ব। আৰু বাদ দিয়ক না কেছ, এজনে মাৰ্ডাৰ কৰাৰ পিছত তেওঁ চাৰ্জশ্বিট নিদিয়ালৈকে তেওঁক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে আধ্যাত্মিক অনুষ্ঠানত নহ'ব। কোনোবা যদি বেলেগ অনুষ্ঠানত তেওঁক ৰাখে মই নাজানো, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘক জনা শুনা হোৱাৰ পিছত এজন আধ্যাত্মিক অনুষ্ঠানত নৈতিক দায়িত্ব যিবিলাকে প্ৰচাৰ কৰি আছোঁ, যাক আমি আধ্যাত্মিক কথা কৈছোঁ, সেই অনুষ্ঠানত অৰ্থখোজটো কিমান ডাঙৰ ওপৰত। কিন্তু মোৰ ওপৰত অৰ্থখোজৰ অভিযোগ এটাও আনিব নোৱাৰে, কাৰণ এটা টকাও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, মই 2টা একাউণ্ট গ'লোঁ, যদি পইচা লাখে গৈছে বিশ্ববিদ্যালয় একাউণ্টৰ পৰা গৈছে, বিশ্ববিদ্যালয়ৰ ৰেজিষ্টাৰ কওক। এটা চৰকাৰী নিয়ম আহিব নহয় এতিয়া আইনৰ জৰিয়তে, আইনে সুধিব নহয়। মই গোটেই ফাইল এতিয়া RTI কৰি গোটেইবিলাক উলিয়াই আনিম, তাত কোনে চহী কৰে আৰু মই কোন কৰিম। আৰু এটা কথা, যিখন প্ৰতিবেদন তদন্ত কমিটিয়ে সন্নিৱিষ্ট কৰাইছে আপোনাৰ নাই দিয়া মোক আজিলৈকে। এইখন যে মই এতিয়া বেলেগৰ পৰা দেখিছোঁ, ফটোষ্টেট কপি বেলেগৰ পৰা উলিয়াই আনিছোঁ, আজিলৈকে অৰিজিনেলটো মই দেখা নাই।
মোক আৰু তাত আত্মপক্ষৰ সমৰ্থনো নাই। সেইটো কপিত যিখন তদন্ত কমিটি আছে অঁ অয়ন বৰাকে আৰু কেইবাজনৰ ইয়াতে চহী আছে এইজন আপুনি কি ক'ব? এইকেইজনৰ সম্পৰ্কে কওঁ, এইজন মৰিগাঁৱৰ এগৰাকী বিশেষ ব্যক্তি সকলোৱে জানে। কি বিশেষণ আছে মই নাজানো। এইগৰাকী হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ট্ৰাষ্ট কমিটিৰ সদস্য। ট্ৰাষ্ট কমিটিখনে তাক আকৌ এনকুৱাৰী কৰিবলৈ গৈছে সেইজন ব্যক্তি, আহ্বায়ক বোলে এখেত। আৰু গোটেই ষড়যন্ত্ৰত এই মৰিগাঁৱৰ পৰা লিপ্ত হোৱা মানুহজন এইজন সহযোগ কৰি আছে। এতিয়াও আপুনি চালে দেখা পাব, আমাৰতো CC কেমেৰা লগাই থাকেতো, চবতে CC কেমেৰা আছে। তেওঁ য'ত গৈ আছে তেওঁ ভাবিছে মই নাজানো, মই CC কেমেৰাত চাই পেলাই উলিয়াই দিম আপোনালোকৰ যদি তথ্য লাগে। তেওঁ আজিও ঘূৰি আছে। এইজন মৰিগাঁৱৰ হৰেন্দ্ৰ বৰা আহ্বায়ক আৰু দেৱাঞ্জন টুখেশ্বৰ বৰা আহ্বায়ক। চিন্তা কৰক, এজন নগাঁও, এজন শিক্ষক। আজি বিশ্ববিদ্যালয়ে এনকুৱাৰী কৰিবৰ কাৰণে ঠিক আছে, অনিয়ম এনকুৱাৰী কৰিবৰ কাৰণে দিছে। তোমালোকে প্ৰপাৰলি এনকুৱাৰী কৰাটোত আমাৰ আপত্তি নাছিলে। শ্ৰীমন্ত শংকৰদেৱে আপত্তি কৰা নাই, আমি আপত্তি কৰা নাই, ঠিক আছে, মূল কাৰ্যনিৰ্বাহকে দিছে। কিন্তু তোমালোকে ৰুল কিয় ভাইলেট কৰিলা? বিশ্ববিদ্যালয় একাউণ্ট যিগৰাকী একাউণ্টটো খোলে, অপাৰেট কৰে, তেওঁলোকক VC আৰু ৰেজিষ্টাৰ যদি কৰিছিল লাখ টকা, তেখেতকে সুধিব লাগিছিল। যি দুখন ডুমৰ দহৰ কথা কৈছে, ধুবুৰী যোৰহাটৰ কথা কৈছে, কনষ্ট্ৰাকশ্যন কমিটিৰ মেম্বাৰত বাবুল বৰা আছে নেকি? এটকা বুলি ক'লো 5 পইচা বাবুল বৰালৈ ইনভলভমেণ্ট যদি কোনোবা বুকুত হাত দি উলিয়াই দিব পাৰে। আৰু থাৰ্ড পাৰ্টিয়ে বাবুল বৰাৰ বিৰুদ্ধে আজিলৈকে 10 টকা এটা দিছিল নেকি? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিপ কেছত পইচা নিদিয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘক 10 টকা দিলেও সেৱাৰ অৰিহণাটো ৰিচিপত দিয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ অহা প্ৰত্যেকটো পাই পইচাৰ হিচাপ ৰাখে একাউণ্টেণ্টে, আৰু প্ৰধান সম্পাদকে সেই পইচা এনেকৈ চুবলৈ নোৱাৰে। গতিকে এই পইচা তাতে থাকে। বিশ্ববিদ্যালয়ৰ টকা যিমান আহে ট্ৰাষ্টলৈহে আহে, আমলৈ নাই। গতিকে 1 টকা এটা তেনেকৈ যদি বিশ্ববিদ্যালয় কনষ্ট্ৰাকশ্যন কৰিছে, বিশ্ববিদ্যালয় কনষ্ট্ৰাকশ্যন, আৰু বাবুল বৰা এনকুৱাৰী কমিটি চাব দেই, এনকুৱাৰী হৈছে গুৱাহাটী বিশ্ববিদ্যালয়, কিন্তু চকীদাৰটো এৰেষ্ট হৈছে ৰঙিয়া মহাবিদ্যালয়। তাৰমানে বিশ্ববিদ্যালয় তেওঁ নপঢ়েও, তাৰ নাই, মই নাই বিশ্ববিদ্যালয়, মই বিশ্ববিদ্যালয়ত একো নাই, মোক খেদাই দিয়া হ'ল। এইখন আপোনালোকক মই তথ্য দেখাওঁ যে বিশ্ববিদ্যালয়ত মই এইখনৰ যিখন আছে, যিখিনি লিখা আছে সেইখিনি আপুনি কি ক'ব বিচাৰে সেইটো লাগে? মই এইখনত লিখাটো চব কথা মোৰ লগত জড়িত নহয়। এইখনত যিমান কথা লিখিছে, যিকেইটা লিখিছে আপোনালোকৰ এইটো মই হেৰিয়াৰ পৰা উলিয়াই লোৱা কপি, এইটো আপোনালোকে ইয়াতে চাব যে ইয়াত যিকেইটা কথা লিখিছে 7টামান কথা মোক জড়িত কৰিছে। আপোনালোকে নিজৰ পাই আছে যিকেইটা কথা লিখিছে যে এইটো কথা। তাতে এটা অভিযোগ আনি এজন বিশেষ ব্যক্তিয়ে বাৰে কৈছে যে UGCত ঘোষ দিবৰ কাৰণে 2 লাখ টকা দিছে, মোৰ একাউণ্টত দিছে। এই কথাটো তেখেতে বাৰে কৈ আছে, আৰু সেইবিলাক আৰু আজিও আবুল তাবুল কৈ আছে। যোনে কৈছে কৈ থাকক, কোনে কৈছে। সেইগৰাকীয়ে ধাৰাবাহিকভাৱে বাবুল বৰাৰ বিৰুদ্ধে নিউজ উলিয়াই থকা এগৰাকী ব্যক্তি, ধাৰাবাহিকভাৱে। আনকি ফুলনি যদি কোনোবা ফুলো ছিগিছে সেয়াও বাবুল বৰাৰ যোগেদি। ধুবুৰীত যদি কোনোবাই ইটা এটা এনেকৈ দাঙি দিলে সেইটো, ধুবুৰীত যদি টিংপাতত ফুটা ওলাল সেইটো বাবুল বৰাৰ যোগেদি। তাৰমানে এনেকুৱা ধৰণৰ নিউজ কৰা এগৰাকীয়ে ইতিমধ্যে কৰি আছে, মই নাম ল'ম। আৰু তেখেতে কৈছে যে UGCত ঘোষ দিয়া, ক'ত লিখা আছে ঘোষ দিয়া বুলি? ইয়াত ক'ত লিখা আছে UGCত ঘোষ দিয়া বুলি? UGC, মই যদি আপোনাৰ তথ্যটো আপোনালোকক দাঙি দিওঁ, UGCত যদি পইচা দিব লাগে ৰিজুলেশ্যন নোহোৱাকৈ, উইদাউট বাই ৰিজুলেশ্যন, শ্ৰীমন্ত শংকৰদেৱ সংঘই কিবা যদি পইচা দিব লাগে ৰিজুলেশ্যন কেই থাকিবলৈ প্লেচ কৰিব লাগিব যে ছেক্ৰেটাৰী, মেম্বাৰ ছেক্ৰেটাৰী মিনছ ৰেজিষ্টাৰ প্লেচ কৰিছে গভাৰ্ণিং বডি। তাততো ভৱেন ডেকাহঁত চব উপস্থিতে আছে, কমলা গগৈয়ে চহী কৰিছে, ভৱেন ডেকা আছে ৰেজিষ্টাৰ কৰিব। ইয়াত প্লেচ কৰিব লাগিব। প্লেচ কৰাৰ পিছতে ডিছকাছ হ'ব। আফটাৰ হাউচ ডিছকাছ দ্য মেটাৰ, এডপ্ট দ্য ফল'য়িং ৰিজুলেশ্যন। ডিছকাছ হোৱাৰ পিছত ৰিজুলেশ্যন ল'ব। যদি ডিছকাছ হৈছিলে, ৰিজুলেশ্যন কিয় ল'লে বাবুল বৰাক? তাৰমানে মই পইচাটো দিবলগীয়া মোৰতো হয়, মোৰ নিজৰ পইচা, মানে মই লোকৰ পৰা আনি দিয়া পইচা, মোৰ পইচা, বিশ্ববিদ্যালয়ৰ পইচা নহয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হেৰিয়াৰ পৰা মই 2 লাখ টকা দিব নোৱাৰোঁ, মই 10,000 টকা দিব পাৰোঁ মাত্ৰ সেইখনলৈ, মোৰ ক্ষমতা 10,000। আৰু যদি আনিব লাগে কেছ লিখিব লাগিব, কেছ ওলোৱাৰ লগে লগে কেছ লিখিব লাগিব, কেছ ডাবল এণ্ট্ৰি কৰিব লাগিব, কেছ ওলাব, কেছ এক্সপেণ্ডিচাৰ যাব লাগিব, আৰু আপোনালোকে চানে লেজাৰ চাব লাগিব। গতিকে 2 লাখ টকা মই এজন বন্ধুৰ পৰা আনি দিলোঁ, আৰু 2 লাখ টকা 6 মাহৰ পিছত মোক ঘূৰাই দিলে বিশ্ববিদ্যালয়খনে। এইটো বাবুল বৰাই এনেকুৱা অপৰাধ কৰিলে যে তেওঁ এইটোৱেই অৰ্থনৈতিক কেছত পৰিল। গতিকে এইটো ৰিজুলেশ্যন কিয় লৈছিলে? বিশ্ববিদ্যালয়ৰ ৰিজুলেশ্যন, এই কপিটো যে আপোনালোকক দেখুৱাইছে, ৰিজুলেশ্যন লৈ এই নয়নমণিকো দিয়া 2 লাখ টকা তেতিয়া কিহৰ কাৰণে দিছিল? ৰিজুলেশ্যন আছে। মোক দিয়া 2 লাখ টকাটো ৰিজুলেশ্যন দি পেলাই ক'লে যে ইন ভিউ অফ দ্য ইনস্পেকশ্যন অফ UGC কেতিয়া আহিব? পইচা আগতেই কিবাকিবি কাৰণে যোগাযোগত খৰচ হ'ল UGC, তাৰপিছত বহুত দিনৰ পিছত এপ্ৰিলতহে আহিব, ডিচেম্বৰতে পইচা গুচি গ'ল। পিছত ডিচেম্বৰতহে পইচা দিব মোক। গতিকে UGCৰ লগত ইয়াৰ কি কানেকশ্যন আছে? UGC যেতিয়া আহিছে তেতিয়াতো মোক একো পইচা দিয়া নাই, তাৰ 5 মাহৰ পিছতো পইচা দিছে। আৰু UGC মানে এনেকুৱা নহয় যে UGC এটা এনেকুৱা এটা একেবাৰে কংক্ৰিট বস্তু যে তাত গৈ পেলাই এনেকৈ পইচাটো ATM নিচিনাকৈ ভৰাই থৈ গুচি আহিল। UGCলৈ যদি মানুহ যাব লাগে, ঠিক আছে, ফ্লাইটত যাব লাগে, আপুনি কাক পঠিয়াব?
মই যদি মানুহ দুটা তালৈ পঠাব লাগে, আপোনালোকে সকলোৱে জানক সৰ্বভাৰতে UGC অফ কেম্পাছ বন্ধ কৰিছিলে। অফ কেম্পাছ বন্ধ কৰাৰ কাৰণে আমাৰ গুৱাহাটীত থকা কেম্পাছটো বন্ধ হোৱাৰ সম্ভাৱনা আছিলে। অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ক'লোঁ যে দুটা এমেণ্ডমেণ্ট কৰি দিয়ক, আমাক ইউনিট দিয়ক, নহ'লে আমি ইনস্পেকশ্যনত আমি গুৱাহাটী দেখাব নোৱাৰিম। সৰ্বানন্দ সোণোৱালে ক'লে হিমন্ত বিশ্বকো মাতি আনক। মই হিমন্ত বিশ্ব সৰ্বানন্দ সোণোৱাল লগ লাগি পেলাই 5টা ইউনিট এমেণ্ডমেণ্ট কৰি গভৰ্ণমেণ্টে পাৰিছ কৰিলে। এতিয়ালৈকে ক'ৰবাত এনেকুৱা প্ৰাইভেট ইউনিভাৰ্চিটিত নাই। গতিকে এই 5টা ইউনিট কৰাৰ পিছত কোনোবা বিদেশী আপোনাৰ সদগতিৰ কাৰণে কামনা কৰিব পাৰে, পষ্টত আপুনি লাইক কৰিব নোৱাৰে জানো, ভাল পাইছোঁ, ৱেলকাম, কিবা এটা কৰিব নোৱাৰে জানো? কিন্তু এতিয়া আপোনাক বন্ধ কৰি দি আছে। মই এইবিলাক সেইকাৰণে তথ্য দিছোঁ, মোৰ মুখে কোৱাৰ আগতে আপোনালোকক এইবিলাক তথ্য মই ৰেডি কৰি ৰাখিছোঁ। এনেকুৱা হৈছে নেকি যে ময়ো নোৱাৰোঁ এতিয়া এইটো ক'ব পাৰি নেকি যে কুশল ঠাকুৰীয়াৰ পাপৰ বাবে সংঘৰ মজিয়া কলুষিত হ'বলৈ গৈ আছে? মানে ইতিমধ্যে কলুষিত হৈছে আৰু এই বিতৰ্কৰ সূত্ৰপাত কৰিছে তেখেতে। গতিকে তেখেতে টক্কৰ জবাব দিয়ক আৰু শ্ৰীমন্ত শংকৰদেৱসকল লাখ লাখ ভকতক তেখেতে উত্তৰ দিয়ক। ইয়াৰ কাৰ্যনিৰ্বাহকত বহাওক, কাৰ্যনিৰ্বাহক যদি জৰুৰী বহাওক, জৰুৰী কাৰ্যনিৰ্বাহক বহাওক, সাহস দেখুৱাওক, পদাধিকাৰ বাবে কল কৰক, 5জন এজন বহক। আজি 3 দিন 5জনে কিয় বহিব নোৱাৰিলে বোলে? কাৰ্যনিৰ্বাহকে যে এই গোটেই সম্পূৰ্ণ ঘটনাবিলাক অন্ধকাৰ ৰাখিছে, জানো বুলি কৈছে, সেই বিষয়ে আপুনি কি বোলে? কাৰ্যনিৰ্বাহকে তেওঁলোকে প্ৰেৰণ কৰা বুলি কৈছে। আপুনি প্ৰথমতে কৈছিল যে মিছা কৈছে, তেওঁলোকে প্ৰেৰণ কৰা নাই। এই চিঠিসমূহ চব তেওঁলোকৰ অফিচৰ পৰা গৈছে, চব প্ৰেৰণ কৰিছে। আপোনাৰ যিটো পষ্ট মই যিটো দেখাইছোঁ, গ্ৰুপৰ জিলা বুলি এটা গ্ৰুপ আছে, সেইটোত আমি নাই। জিলা গ্ৰুপত তেওঁ কেই মিনিটত চিঠিখন এৰি দিছে, মই তাকো 10:52 মিনিটত তেওঁ চিঠি এৰিছে। আৰু যিগৰাকী সাংবাদিকে পষ্ট লিখিছে, কোনোবা এজনে কোৱা মতে তাৰ আগতে পষ্ট আৰম্ভ কৰি দিছে, ডিজিটেলত লিখিবলৈ আৰম্ভ কৰি দিছে। তাৰমানে এয়া বাবুল বৰাই নাপায়, মোৰ ওপৰত জেল হ'ব নে ফাঁচি হ'ব মই নাপাওঁ, এইখন মই বেলেগৰ পৰা উলিয়াই লৈছোঁ, কিন্তু তেওঁলোকৰ হাতত আছে। সেইকাৰণে এখনকৈ একেবাৰে উলিয়াই লিখি আছে আমুক আমুক আমুক। এতিয়া গোপন 120 পৃষ্ঠা বুলি মই নাজানো, 120 পৃষ্ঠাত বোলে কি আছে, কাগজৰ বোমা। বাবুল বৰাক ভয় কৈছে 120 পৃষ্ঠাত কি আছে। 120 পৃষ্ঠা আপোনালোকে পেকেটটো তাতে ৰৈ থাকক, মই সেইটো পেকেট উঠাই লৈ আহিম আইনী ব্যৱস্থাৰে। আপোনালোকৰ পেকেটত কি লিখিছে মোৰ বিৰুদ্ধে, কোন থাৰ্ড পাৰ্টি আপোনালোকৰ মোৰ বিৰুদ্ধে কথা কৈছে, লিখি দিয়ক, কাগজ দিয়ক, এভিডেঞ্চ দিয়ক। মই এভিডেঞ্চ নোহোৱাকৈ মই কথা নাপাওঁ যেনেকৈ, আপোনালোকে এভিডেঞ্চ নোহোৱাকৈ কথা নক'ব। কিয় গম পালে? এজনে মই এনকুৱাৰী কমিটি ফাইলটো জানিলে, এইটো এনেকৈ বুকুত বান্ধি লৈ গৈছে প্ৰধান সম্পাদকে। মই কৈছোঁ মোক এখন ফটো এটা মাৰো দিয়কচোন, নিদিয়ে জানে নাই। বোলো নে মই আত্মপক্ষৰ সমৰ্থনৰ কাৰণে দিয়ক। বহুতে কৈছে তেখেতক এখন ৰিটেন দিয়ক, তেখেতক চৌকছ দিয়ক। কৈছে নাই চৌকছ নাই, তেখেতৰ চৌকছ হৈ গ'ল, তেখেতৰ ৰিটেন হৈ গ'ল, তেখেতে লিখি ক'লে নহয় নিদিওঁ। তথাপিও বোলো মোক এটা কপি এটা দিয়কচোন। মই ফটো মাৰিবলৈ যেতিয়া গৈছোঁ, মই ফটোটো মই মাৰিব নোৱাৰিলোঁ, দুটামান মাজত এটা লেপছ গুচি গ'ল, সেইটো কপি মোৰ তাত নাই। তাৰপিছত মই এতিয়া বিচাৰিবলগীয়া হ'ল সংবাদ মাধ্যমত যে মই 3টা পাত পালোঁ, 5টা আছিলে, 3টা পাত পালোঁ আৰু 2টা নাই। ফটো মাৰোঁতে মানে ইমান খৰধৰ হ'ল, এনেকৈ মাৰোঁতে মই এটা মিচিং হৈ গ'ল, 2টা মাত পালোঁ। গতিকে মোৰ গোটেইকেইটা নাই। গতিকে আজি মোক ইমান এটা মানে চাৰিওফালৰ পৰা এটা হৈছে, কিন্তু ভাবিব নালাগে ভকতে আজিৰ দিনটোৰ কাৰণে বাট চাই আছে। আজি আপোনালোকে মই যিটো কথা কৈ আছোঁ, ভকতে আজি খোৱা বোৱা বহুতে বাদ দিছে, কান্দিছে। ভকতে কৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবুল বৰাই কিয় মনে মনে আছে। কোনোবা ভকতে হয়তো ভাবিছে কিয় মনে মনে, তেখেততো মনে মনে নাথাকে। তেতিয়া মই কৈছোঁ যে মই গভৰ্ণমেণ্ট কামৰ কাৰণে 2 দিন অপেক্ষা কৰিলোঁ, আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্বাৰ্থত 2 দিন অপেক্ষা কৰিলোঁ। এদিন যেনিবা গভৰ্ণমেণ্ট কামত, এদিন মই শ্ৰীমন্ত শংকৰদেৱ সংঘত 2 দিন। শ্ৰীমন্ত শংকৰদেৱ মোৰ অন্তৰে কান্দিছে। মই শ্ৰীমন্ত শংকৰদেৱ সংঘ মঞ্চলৈ নিবলৈ মোৰ মন নাছিলে। মই ভাবিছিলোঁ, আশা কৰিছিলোঁ তেখেতে চিঠিখন ভুল হ'ল বা এইটো দিব নালাগিছিল, চাৰ্কুলেট কৰিব নালাগিছিল, এনেকৈও কোৱা হ'লে মই সান্তনা পালোঁ। একেবাৰে একে আশাৰে কওঁ যে মই আজি এখন বিদ্যালয়ত ইমান দায়িত্ব লৈ আছোঁ। আজিকালি এগৰাকী শিক্ষক হোৱা এজন অনুষ্ঠান চলোৱা বৰ টান কাম। আমি এইটো অবৈতনিক, আমি কিবা এটা কাম কৰিছোঁ, মই সময়টো উলিয়াই মোৰ জীৱনৰ যদি 26 বছৰ চাকৰি যদি জীৱনত চাই যে মই প্ৰতিটো মিনিট মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে খৰচ কৰিছোঁ। মোৰ প্ৰতিটো চিৰিয়েল আৰু স্পেচিয়েল যিমান আছে মই লৈছোঁ। প্ৰতিটো শনিবাৰ ভাটিবেলা আৰু দেওবাৰবিলাক আৰু যিমানটো বন্ধ হয়, কিমান বন্ধ হয় জানে? 40 দিন, 140 দিন পৰ্যন্ত আমি বন্ধ পাওঁ এটা বছৰত। মাত্ৰ 150 দিন কৰ্ম আঁচনি থাকে, বাকী সময়ত মই ছাৰ্ভিচ দিওঁ ৰাইজক। গতিকে মই এইটো কি অপৰাধ কৰিছিলোঁ, কিন্তু মোক আজি তালৈ যাম নে নাযাম মই নিজেই নাজানো, কিন্তু তেওঁলোকে ভাবি ল'লে শিকাইলৈ আহিব। গতিকে তাক যিকোনো প্ৰকাৰ, তাৰমানে কি মোক এতিয়া কাৰ্যনিৰ্বাহকত সোমাব নিদিয়ে। এতিয়া মই গম পাই আছোঁ লাহে লাহে গভাৰ্ণিং বডি পাতিছে, তাৰমানে মোক গভাৰ্ণিং বডিত যাব নিদিয়ে। মই গম পাই আছোঁ লাহে লাহে ট্ৰাষ্ট কমিটি পাতি, মোক ট্ৰাষ্ট কমিটিত যাব নিদিয়ে। তাৰমানে মোক নিষ্ক্ৰিয় কৰা, টকা পইচাৰ কাৰণে ভয় কৰা নাই। বাবুল বৰাক নিষ্ক্ৰিয় কৰি 2টামান প্ৰস্তাৱ এইকেইদিনৰ ভিতৰত ল'ব পাৰে নেকি? ময়ো ক'ম বাবুল বৰাৰ এবচেণ্টত লোৱা প্ৰস্তাৱৰ বৈধতা কি হ'ব পাৰে। মই আজি আপোনালোকক কৈ থ'লোঁ, গভাৰ্ণিং বডিৰ সভালৈ যদি নেমাতে
তেনেহ'লে মই গভাৰ্ণিং বডিৰ ওপৰত মই প্ৰশ্ন কৰিম যে মোক কিয় নামাতিলে। শ্ৰীমন্ত শংকৰদেৱ সংঘটো নহয় গভাৰ্ণিং বডিখন। গভাৰ্ণিং বডিটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা নাহে, এইটো ট্ৰাষ্ট কমিটিহে আহে। আপুনি নমিনেশ্যনহে আহে। মই নমিনেশ্যন পোৱা এজন সদস্য যদি গভাৰ্ণিং বডিলৈ নেমাতে তেনেহ'লে আপোনালোকে বুজিব মোক কিহৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। যদি মোক ট্ৰাষ্ট কমিটিলৈ নেমানে, মই ট্ৰাষ্টৰ মেম্বাৰ, গভমেণ্ট মেম্বাৰ। গভমেণ্ট বডি এটা ট্ৰাষ্টৰ পৰা ৰিমুভ কৰিবৰ কাৰণে দুটাই উপায় আছে। এটা হৈছে মৰিব লাগিব আৰু এটা হৈছে অৰ্থনৈতিক লুণ্ঠন হ'ব লাগিব। দিয়ক এখন কাগজ, মই মৰিলোঁ সেইকাৰণে তেওঁ আহিব নোৱাৰে, ৰিমুভ কৰিব নোৱাৰিব 4 বছৰলৈকে। মই এতিয়াও এবছৰ 1.5 বছৰ মই এতিয়াও ট্ৰাষ্ট কমিটিত থকাৰ পিছতো এতিয়াৰ পৰা ষড়যন্ত্ৰত লিপ্ত হৈছে। তাৰমানে ট্ৰাষ্ট কমিটিৰ পৰা মোক আউট কৰি দিব, সভালৈ যাব নিদিয়ে, ট্ৰাষ্ট কমিটিত নিদিয়ে, গভাৰ্ণিং বডিত প্ৰস্তাৱ ল'ব, মোৰ বিৰুদ্ধে কিবা হয়তো প্ৰস্তাৱ ল'ব। গতিকে কেনেকৈ প্ৰস্তাৱ লৈ লওক, কিন্তু প্ৰস্তাৱহে ল'ব পাৰিব। এক্সিকিউট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চত মই কৈছোঁ কিমান জিলা ওলাই আহিব আপোনালোকে চাই থাকক, কিমান মূলৰ সদস্যই প্ৰতিবাদ কৰিব চাই লওক। আমি মানে ডেমনষ্ট্ৰেশ্যনটো বাটত নকৰোঁ। মই কওঁ ৰাজপথত আমি আন্দোলন নকৰোঁ, কিন্তু আমাৰ হৃদয়ৰ আন্দোলন কিন্তু ভয়ংকৰ ৰূপ ল'ব। সংঘৰ আইনতী ভকতসকল আপোনাৰ সৈতে আছে। সংঘ বুলি মই কেনেকৈ ক'ম? মই ক'লোঁ যে অধিকাংশ বুলি নকয়, প্ৰায় সংখ্যক ভকত আই মাতৃয়ে চকুলো টুকিব। জিলাৰ আপোনালোকে যদি অফ কেম্পাছৰ সলনি ইউনিট ভৰাব লাগে, মানুহ পঠাব লাগিবনে? অফ কেম্পাছ তাত লিখি থৈছিলোঁ চৌহান ৰংমৰা আছে, চাই আহিবগৈ এতিয়া। অফ কেম্পাছ ৰংমৰা আছে, এতিয়া ৰংমাৰি তাত নাইকিয়া কৰি ইউনিট কৰিবলগীয়া আছে। ইউনিটৰ এমেণ্ডমেণ্ট লাগিব গভমেণ্টৰ। গভমেণ্টে এমেণ্ডমেণ্ট কৰাৰ পিছতহে অফ কেম্পাছ কেঞ্চেল হ'ব। অফ কেম্পাছটোক যদি মণিপুৰ বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি যিমান অফ কেম্পাছ আছিল চব ইনভেলিড কৰি দিলে। ডিগ্ৰী আমাৰ ডিগ্ৰীটো ইনভেলিড কৰিবলৈ নাপাওঁতে এমেণ্ডমেণ্ট কৰি গভমেণ্টৰ এমেণ্ডমেণ্ট দি পেলাই আমি UGCত সেইটো কৰিবলগীয়া হ'ল যে আমি ইউনিট খুলিছোঁ। গতিকে 1 বছৰ নহয় 5 বছৰলৈকে এখন বিশ্ববিদ্যালয় ইউনিট অফ কেম্পাছ খুলিব নোৱাৰে, ডিষ্টেঞ্চ খুলিব নোৱাৰে, কিন্তু আমি এবছৰতে খোলাৰ কাৰণে এইটো আমাক ধৰিব বুলি ভাবি আমি এমেণ্ডমেণ্ট আনিছোঁ অসম চৰকাৰৰ পৰা। অসম চৰকাৰক ধন্যবাদ। গতিকে এনেধৰণৰ কথাবিলাক যেতিয়া ভুৱা কথাবিলাক অপপ্ৰচাৰ চলায়, চাৰিওফালে এটা বিত্তীয় কেলেংকাৰী কৰিছে বুলি মোক এটা বাবুল বৰাক খকুৱা, বাবুল বৰা টকাৰ খক, ইমান টকা তিমান টকা, বিশ্ববিদ্যালয় ভকতে টকা চব খাই পেলালে। আপোনালোকে মোৰ 23 চনৰ জুনৰ অধিৱেশনলৈকে এটাকৈ 13 চনৰ পৰা অডিট কপি কোনে অডিট কৰে? আমাৰ অডিটৰে কৰে, কাৰ্যনিৰ্বাহকে পাছ কৰে। তাৰপিছত ৰাজহুৱা কিমান মানুহ থাকে যে 7,000 8,000 প্ৰতিনিধিৰ সন্মুখত কি কৰিব লাগিব? পাঠ কৰি গৃহীত কৰিব লাগিব। আছে এনেকুৱা সাধ্য, এনেকুৱা সংগঠন আছে যে 7,000 প্ৰতিনিধিৰ আগতে গৃহীত কৰিব লাগিব, বুকু কপি থাকিব, এটকালৈকে হিচাপ ল'ব। এইবিলাক কপি মই এইবিলাক আপোনালোকক যিমান কপি লাগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা অডিট কপি দেখা দিম। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এপইণ্টমেণ্ট কেনেকৈ হয়, ৰিজলিউশ্যন কেনেকৈ লয়, চিলেকশ্যন কমিটি হয়, এইবিলাক তথ্য মোৰ হাতত আছে। মই এমাহ, এবছৰ, 4 মাহৰ কাৰণে বিশ্ববিদ্যালয়ৰ অবৈতনিকভাৱে মই সঞ্চালকৰ দায়িত্বত আছোঁ। আৰু অবৈতনিকভাৱে থকা সঞ্চালকজন কুশল ঠাকুৰীয়া আহিয়ে লগে লগে কৌশল ৰচনা কৰি ৰাতিৰ ভিতৰতে উৎকৌশল ৰচনা কৰি পেলাই কি কৰিলে? কাটি দিলে, বিলুপ্ত কৰি দিলে। পদটো বিলুপ্ত কৰি পেলাই তেওঁ সেই চকীখনত বহিলগৈ। ভৱেন ডেকা বাপে আৰম্ভণি ডাইৰেক্টৰ পাতোঁতেও আছিলে, মাইনাছ কনফাৰ্মেশ্যন কৰোঁতেও আছিলে, পৰৱৰ্তী সময়তো আছে। এতিয়া তেওঁলোকে কয় যে আমি নাজানো। যদি নাজানে এসোপা কাগজ কেলৈ আপোনালোকৰ নিচিনা পদাধিকাৰী যদি নাজানো বুলি কয়, চেঞ্চলে নাজানে। এজন বাবুল বৰা পৰিল, আজি কিমান বছৰ, 10 বছৰ বিশ্ববিদ্যালয়ত বাবুল বৰা এজনে একাউণ্ট এটা লৈ কফ পাৰি ধাৰি পাৰি লৈ পেলাই তাত ৰিজলিউশ্যন লওঁ। মই অকলে ৰিজলিউশ্যন, অকলে বেংকত যাওঁ, অকলে টকা আনো। এনেধৰণৰ ভুৱা বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে। ইয়াৰ পিছতো তেখেতসকলে প্ৰতিক্ৰিয়াশীল শক্তিয়ে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হ'ব, আৰু সেই ষড়যন্ত্ৰ মই সত্যৰ আলাপত উঠাই দিবৰ কাৰণে মই তেখেতসকলক দিব। আৰু গোটেই তথ্য এইবিলাক আপোনালোকক দিয়ে। এইবিলাক দেখিছে মুখ বন্ধ কৰিছে, এইবিলাক আপোনালোকে চাব। ইয়াৰ তথ্যবিলাক মই আগতে পোৱা নাই। কুশল ঠাকুৰে এইবিলাক তথ্য আপোনালোকে লৈ যাব। এইবিলাক কেছ কেতিয়া প্ৰফিট হৈছিল, কেতিয়া তেওঁ কেছ হৈছিলে, কেতিয়া ডিচাৰ্জ হৈছিলে, কেনেকৈ তেওঁ ৰিট আবেদন কৰিছিল, 5,000 টকা দিম কৰি পেলাই 5,000 টকাকৈ দিলে এজন মানুহে 7 বছৰত কিমান টকা দিব পাৰোঁ? লাখ টকা দিব লাগে ৰিকভাৰী। ইণ্ডাষ্ট্ৰী বেংকত কৰ্মৰত আছিলে। ইণ্ডাষ্ট্ৰী বেংকত 16 চনত তেখেতে ডিচাৰ্জ হৈছে। তাৰ আগৰ পৰা চাকৰি হৈছে আৰু ছিনিয়ৰ অফিচাৰ আছিল। গতিকে 16 চনত ডিচাৰ্জ হৈছে। ডিচাৰ্জ হোৱাৰ পৰা আজিলৈকে 16 চনৰ পৰা কিমান বছৰ হ'ল? কেছ কৰিয়ে আছে বুলি ক'ব পাৰে। কিন্তু কি কেছ কৰিছে এইটো? কি কেছ কৰিছে? যে মই 5,000কৈ দিম, তেওঁলোকে ৰিজেক্ট কৰি দিলে। মই আপোনালোকক কাগজ দিছোঁ, তাত কি লিখা আছে যে মই 5,000কৈ দিম, মই চাকৰিটো ৰাখোঁ, মই 5,000কৈ দিম। বোলে নাই ৰিজেক্ট। আপুনি কেনেকৈ চাকৰি কৰিব? যিজন মানুহে দুৰ্নীতি আশ্ৰয় ল'ব সেইজন মানুহে চাকৰি কেনেকৈ কৰিব? এজন চাকৰিৰ পৰা ডিচাৰ্জ হোৱা, ডিছমিছ ফ্ৰম দ্য পষ্ট, তেনেকুৱা এগৰাকী ব্যক্তিয়ে বাবুল বৰা নিচিনা নিকা ভাৱমূৰ্তিক ৰাতিৰ ভিতৰত নিষেধ কৰিবৰ কাৰণে কেইটামান সংগোপাংগ লৈছে, এটাকৈ মুখা খুলিম। আচলতে গোটেই বাটৰ কাঁইট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এতিয়া সম্পদ নহয় দেই, ভকতৰ কাৰণে মই সম্পদ।
আজি লাখ লাখ ভকতে কান্দিছে। আপোনালোকে দেখিব বাবুল বৰাই যদি এটা কয় যে মই আজি আমুকত গোট খাম, আপোনালোকে আহক মোৰ লগত, আপোনালোকে চাব, পইচা দিব নালাগে। আজি বাবুল বৰাই যদি আইনৰ সহযোগ লৈ মই টকা এটা খৰচ কৰিব নালাগে, টকা দিবৰ কাৰণে মানুহ ক'ৰ পৰা আহিবলৈকে কল্পনা কৰিব নোৱাৰিব বুলি কৈছোঁ। মোৰ যিটো সততা আৰু নিষ্ঠাতা আজিলৈকে, মই ভিক্ষাৰী হ'ব পাৰোঁ, ষ্টেণ্ড আপ ভিক্ষাৰী, কিন্তু মই কাৰোবাৰ দুৰ্নীতি কৰি আজিলৈকে পইচা ঘটাৰ মোৰ ৰেকৰ্ড কোনো আনিব নোৱাৰিব। আৰু মই সেইকাৰণে কৈছোঁ কঠোৰ ভাষা মোৰ, আৰু মই খুব স্পষ্টবাদী, আৰু জাতীয় নেতৃত্ব যিহেতু লৈছোঁ, আৰু নেতৃত্বৰ সন্মুখত মই থিয় হৈ এনেকৈ কথা পাতিব, মই তথ্যৰে কথা কওঁ। বাবুল বৰাই যিমান প্ৰেছ মিট দেখিছে, আজি মোৰ তথ্য অলপ দেৰি হোৱা মূল কাৰণটো যে বাবুল বৰাই যেতিয়া প্ৰধান সম্পাদক হৈছে মোৰ তথ্য পটককৈ আহিব, কিন্তু এতিয়া মই তথ্য চাৰিওফালে RTI কৰি পেলাই ঘূৰিব লাগিব। এতিয়া মোৰ তথ্য গোটেই লৈ আহিম, মই এতিয়া গোটেই তথ্য আপোনাৰ ৰিজুলেশ্যনৰ কপি কোনে চহী কৰিছিল চব লৈ আহিম, আইনৰ সহযোগত লৈ আহিম। গোটেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচিডিং এতিয়া আইনৰ ওচৰলৈ আহিব, কাঠগড়ালৈ আহিব। কাঠগড়াত থিয় কৰাইছে তেওঁলোকে, আৰু আছে এনেকুৱা কাঠগড়াত থিয় হ'বলগীয়া মানুহ। মই এটাকৈ কওঁ, মই আজি কেৱল প্ৰধান সম্পাদকে মোৰ বিষয়ে ষড়যন্ত্ৰ কৰিছে, তেখেতে এইবিলাক বাতিল কৰিছে, তেখেতে মানুহ পঠাই দৌৰ টু দৌৰ এইবিলাক বিলাই ফুৰিছে। এইখন কাগজ মোৰ আত্মপক্ষৰ সমৰ্থনৰ কাৰণে এখন কাগজ নিদিলে, মোলৈ এখন লেটাৰ নিদিলে, এই চিঠিখন মোলৈ দিয়া নাই, মূলৰ সদস্যলৈ দিয়া নাই, আৰু মোক এটা প্ৰতিবেদনৰ এটা কপি দিয়া নাই, আৰু মোক ন'টিছ কৰা নাই। নীতিগতভাৱে সংঘই বিশ্ববিদ্যালয়ৰ যিবোৰ বিষয়, সেই বিষয়ত আচলতে কিমান দূৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে? বিশ্ববিদ্যালয়খন শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতিষ্ঠা কৰিছে, কিন্তু চৰকাৰীভাৱে স্পনচৰ বডি এখন বনাই দিছে। এখন টাস্ক কমিটি 13জন আছে, আকৌ তাতে পদাধিকাৰজনেই ছাত্ৰৰ, যোনেই পদাধিকাৰ 4 বছৰ কাৰণে, যদি ভৱেন ডেকা 3 বছৰ 2 বছৰ পদাধিকাৰ থাকে, অহা 2 বছৰ নাথাকেও, তেখেতে 4 বছৰ কাৰণে ছাত্ৰ হৈ থাকিব, বাকী যিজন আহিব তেখেত আকৌ উপদেষ্টা হৈ থাকিব। তাৰমানে শ্ৰীমন্ত শংকৰদেৱ সংঘটোৱে বিশ্ববিদ্যালয়ত গভাৰ্ণিং বডিত বহি থাকিব। ভৱেন ডেকাই বিশ্ববিদ্যালয় 14 চনত আৰম্ভ কৰোঁতে তেওঁ উপ পদাধিকাৰ আছিল, তেতিয়া কিন্তু মই প্ৰধান সম্পাদক, তেখেত পদাধিকাৰ নহয়। কিন্তু উপ পদাধিকাৰ দিনটোৰ পৰা কাগজ এসোপা লৈ আহিছোঁ, আপোনালোকে চাওক যে তাৰ পৰা বহিছে। এতিয়ালৈকে মোৰ ইয়াতে 30খন কাগজত দেখাম, 30খন মিটিঙত এখনো এবচেণ্ট নকৰাকৈ যিজন মানুহ উপস্থিত আছে, এতিয়া ডিমেনচিয়াত ভুগিছে যে মই গম নাপাওঁ, মই গম নাই। কোনে গম পায়? আপুনি নাপায়, আপুনি গম নাপায়, কোনে গম পায়? মই প্ৰধান সম্পাদকটো বছৰ বছৰ থকা নাই। আৰু এনকুৱাৰীটো কেনেকৈ কৰিছে জানে? জঁপিয়াই কৰিছে। আপুনি এনকুৱাৰী এনেকৈ কয় নেকি? আগত কোন কোন আছিল? ৰজন দত্ত, বাবুল, তাত নাই। ভৱেন ডেকাই, মই, তাতো নাই। বাবুল বৰাই, কমলা গগৈ, তাতহে আহিল। আৰু এটা শব্দ লিখিছে, কমলা গগৈ সৰলতাৰ সুযোগ লৈ বোলে মই এপইণ্টমেণ্ট লেটাৰবিলাক বোলে লৈ যাওঁ, আৰু কমলা গগৈ বোলে এপইণ্টমেণ্টবিলাক চহী কৰি দিয়ে। মই আপোনালোকক প্ৰত্যাহ্বান আনিছোঁ, বিশ্ববিদ্যালয় এপইণ্টমেণ্ট কোনো চেঞ্চেলৰে চহী কৰাৰ ৰেকৰ্ড আছে নেকি? ফোন যোগেও আপুনি নিযুক্তি দিয়ে বুলি? ফোন যোগে নাই, ৰেজিষ্টাৰ কৈছে। নাই, মোৰ কথা কোৱা নাই, ৰেজিষ্টাৰ কথা কৈছে, ফোন যোগে দিয়ে বুলি। এতিয়া সেইবিলাক নাই, সেইটো মোৰ নাই। মোৰ কেইটা যে মই সৰলতাৰ সুযোগ লৈ, শব্দবিলাক শুনিব, মই কমলা গগৈ সৰলতাৰ সুযোগ লৈ বহুত এপইণ্টমেণ্ট, মানে সমস্ত এপইণ্টমেণ্ট মই দিছোঁ। এতিয়া মোক দেখাই দিয়ক কমলা গগৈ চহী থকা এপইণ্টমেণ্ট লেটাৰ এখন। মই ৰাজহুৱাকৈ কৈছোঁ, আপোনালোকক কৈছোঁ, আপোনালোকেতো চব ৰাজহুৱা হৈ যাব। মনে মনে ক'লেতো নহ'ব। এতিয়া তেওঁলোকে মনে মনে কৈ পেলাই চুকে চুকে ঘূৰিছে, ৰাতি ৰাতি ঘূৰিছে, আন্ধাৰত ঘূৰিছে। মই বাবুল বাৰ পোহৰত ঘূৰি আছোঁ। কমিটিখন কোনে গঠন কৰি দিছিলে আচলতে? এনকুৱাৰী কমিটিখন এজন মানুহেই গঠন কৰিছে বুলি ক'ব পাৰি, যিজন পদাধিকাৰী। তেখেতে কৰে সদায়, পদাধিকাৰী যিহেতু নেতৃত্ব লয়, পদাধিকাৰীয়ে কৈছে এইটো এনকুৱাৰী কৰি দিব লাগে। বিভিন্ন ধৰণৰ কথা থাকিব পাৰে, এনকুৱাৰী কৰি দিয়ক। তাৰমানে অভিযোগটো আচলতে কিছু কথা বিশ্ববিদ্যালয়ৰ অনিয়ম কিবাকিবি থাকিব পাৰে কাৰণে দিছিলে, আৰু যিবিলাক পৰ্যালোচনা কৰিব লাগে, ভাল হ'ব লাগে, ভৱিষ্যতে ভাল হওক। কিন্তু পৰ্যালোচনা কৰিবলৈ গৈ পেলাই একেবাৰে কৌশলগতভাৱে এনকুৱাৰী কমিটিৰ ৰিপৰ্ট মানে আজি 6 মাহমান ছাবমিট কৰিব পৰা নাই। এইকেইজন মানুহ, এই যে ঘূৰি ফুৰিছে যে নেগুৰ দাঙি যে ৰাতি ৰাতি যে ঘূৰি ফুৰিছে, এইবিলাক মানে সলাব পাৰি নেকি? বাবুল বৰাক একিউজ কৰিব পাৰি নেকি? ক'ত নোট লিখিব পাৰি? তেনেধৰণৰ কামত লিপ্ত হোৱা 2জনমান মানুহ জড়িত হৈ আছে। আৰু সেইসকলৰ লাহে লাহে, যিসকলে এইবিলাক কামত লিপ্ত হৈছে, তেখেতসকলো লাহে লাহে, আৰু তেখেতসকলে মুখ মেলিবলৈ বাধ্য হ'ব লাগিব। আইনৰ ওচৰত যাম। এই যিকেইজন ব্যক্তি আপোনালোকে দেখিছে চহী কৰিছে আহ্বায়ক বুলি, তেওঁতো এজন শিক্ষক, তেওঁ নিজেই এজন শিক্ষক। হৰেন্দ্ৰ বৰা, যিজনৰ কথা কৈ আছোঁ, যিজন একেবাৰে বিশেষণ লগাই পেলাই মৰিগাঁৱত খুব ডাঙৰ এইজন, মানে মই যদি ইয়াত মোক নেলুটো কাটি দিয়ে নহয়, শিৰচেট কৰি দিয়ে, কাইলৈ পৰহিলৈ তেওঁ প্ৰধান সম্পাদক হ'ব। তাৰমানে এফালে তলৰ ফালৰ পৰা কান্ধত উঠিলে, মই আঙুলিত ধৰি নিছিলোঁ, এতিয়া মোৰ কান্ধত আছে, এতিয়া মোৰ মূৰত উঠি বহি আছে। তাৰমানে অহাকালিলৈ যদি শ্ৰীমন্ত শংকৰদেৱ পদটো খালী হয়, বাবুল বৰা খালাচ, আৰু একদম লগে লগে এণ্টি মাৰি দিব হৰেন্দ্ৰ বৰা। সমতাকেন্দ্ৰিক যুঁজ বাগৰ, এইটো মই মিডিয়াৰ ওচৰলৈ যাব নালাগিছে। মই 3 দিন বাট চালোঁ, একো তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে। কাৰ ভয়ত নকৰে? পদাধিকাৰ বাবক মই সসন্মানে কৈছোঁ। তেখেতেতো এখন প্ৰেছ মিট দিব লাগিছিল যে মই কোৱা নাই, কুশল ঠাকুৰে আহি কৈছে মইতো চাৰ্কুলেট কৰিবলৈ দিয়া নাছিলোঁ, এনেকৈ কিয় নকলে?
মূলৰ সদস্যসকলক আপোনালোকে এতিয়া এইটো লৈ যেতিয়া গুচি যাব যে আপোনালোকে লৈছিলে বোলে নাই লোৱা, পদাধিকাৰ উপপদাধিকাৰ লৈছিল নে বোলে নাই লোৱা, জইণ্ট ছেক্ৰেটাৰী লৈছিল নে বোলে এইটো সিদ্ধান্ত লোৱা নাই, কোনে লৈছিল? সন্মুখত বহি থকা দুজন মানুহে লৈছিল। তাৰমানে কোন সেইসকল মেনিপুলেট কৰিছে এতিয়া? হয়তো আভ্যন্তৰীণ গণতন্ত্ৰ সেই এখন কাৰ্যদিবসত 5 ঘণ্টা লৈও বাবুল বৰাৰ সিদ্ধান্ত আনিব নোৱাৰিলে গণতান্ত্ৰিকভাৱে। তেতিয়া 5জনৰ দায়িত্ব লৈ আকৌ তাৰ 2জনক কাটি দিলে। মই ইয়াতে দেখুৱাই দিলোঁ এইসোপা কাগজ, আপোনালোকে লৈ যাওক কাগজবিলাক। ইয়াত উপপদাধিকাৰ যুটীয়া সম্পাদকেও এডমিন নহয়, তেওঁ কৃষ্ণ বুলি ক'ব নোৱাৰিব এইটো প্ৰশ্ন। তাৰমানে যোৱা পিছদিনাখনৰ পৰা যদি কয় যে গণতান্ত্ৰিকভাৱে ভোট দিয়া দি হয়, তেনেহ'লে গম পাই যাব যে গণতান্ত্ৰিকভাৱে কোন কাৰ ফালে আছে। বাবুল বৰাৰ ফালে নাহে দেই, আমাৰ ভকতে তেনেকুৱা কথা নকয়, আমি ন্যায় ফালে আছোঁ। মই বাবুল বৰাই শিকাইছিলোঁ যে আপোনালোকে কেতিয়াও পোহৰৰ ফালে থাকিব, আন্ধাৰত নাথাকিব, ন্যায়ৰ ফালে থাকিব, অন্যায়ত নাথাকিব, ধৰ্মৰ ফালে থাকিব, অধৰ্মত নাথাকিব। বাবুল বৰাৰ নাম নল'ব। এইসকলে ভাবিছে আমি নাম লৈ পেলাই জীয়াই থাকিম। ইতিহাসত নাম লিখিবলৈ সহজ, কিন্তু মানুহৰ হৃদয়ত নাম লিখিবলৈ বৰ কিন্তু টান। আপুনি ইতিহাসৰ পৰা সেই নামটো লিখি থ'ব পাৰিব, বৰ্ড এখনত আপুনি হৈ গ'ল আৰু কিবা প্ৰকাৰে আপোনাৰ ফটোখন লাগি গ'ল, কিন্তু মানুহৰ হৃদয়ৰ পৰা নাম লিখাটো বহুত টান কাম হ'ব। আৰু বাবুল বৰাই এই শিক্ষা মই সৰুৰ পৰা মোৰ ঘৰত কোনো পদাধিকাৰ প্ৰধান সম্পাদক নাই। মানে মই কেইটামান একেলগে সুধিম, একেলগে দিলে ভাল হ'ব। তাৰ যিটো প্ৰতিবেদন জিলা কমিটিলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে, তাতে লিখা হৈছে এখন আমিতো এখন কপি পোৱা নাই, কিন্তু আমি যিটো কেইবাদিন ধৰি যি কেইবাটাও মিডিয়াত এইটো বস্তু ওলাইছে, তাত লিখিছে যে আপুনি এজন প্ৰাক্তন প্ৰধান সম্পাদক, কেইবাটাও কাৰ্যকালৰ তাৰোপৰি ৰাইডিঙৰ যি বিশ্ববিদ্যালয় আপুনি দায়িত্বত আছিল, সমস্ত আপোনাৰ বিষয়ববৰ পৰা আৰু এতিয়া তেওঁলোকে এনেকুৱা এটা বাৰণ কৰিছে ইনকুৱাৰী কমিটিয়ে যে আপুনি কোনো এই সময়ছোৱাৰ ভিতৰত এতিয়ালৈকে কাৰ্যনিৰ্বাহকে এইটোৰ ওপৰত মানে কোনো ধৰণৰ ব্যৱস্থা নলয়, কি ধৰণৰ সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত লোৱা সময়খিনিলৈকে আপুনি কোনো সভা সমিতি প্ৰাথমিক হ'ব নোৱাৰিব। গতিকে মই এটা বস্তু আপোনাক সুধিছোঁ যে আপুনি এজন প্ৰাক্তন প্ৰধান সম্পাদক যে মানুহ যেতিয়া ফাঁচি লৈ গ'লেও মানুহক সোধে যে আপুনি কিবা ক'ব নেকি, আপোনাৰ আত্মপক্ষ সমৰ্থন নকৰাকৈ উত্তৰ পূব ভাৰতৰ ইমান এটা ডাঙৰ সংগঠনে এতিয়া ধৰক কি ধৰণে আপোনাক কোনো ধৰণৰ চকুত যাই নোপোৱাকৈ তেওঁলোকে এটা সিদ্ধান্ত ল'লে। আপুনি ক'ব খোজে নেকি যে উত্তৰ পূব ভাৰতৰ এই সৰ্ববৃহৎ অনুষ্ঠানটো কোনো আইন কানুন নীতি নিৰ্দেশনা সংবিধান একো নাই, কাৰণ এইটো যিটো হৈছে এইটো সংবিধানৰ বিৰুদ্ধ, এইখন সংবিধান লৈ আহিছোঁ মই। গতিকে আপোনাক ধৰক চৌকছ নিদিয়াকৈ তেওঁলোকে কেনেকৈ মিডিয়া মই আপোনাক ক'লোঁ সময় ডাঙৰীয়া যে মোক চৌকছটো নাই দিয়া, আত্মপক্ষৰ সমৰ্থনৰ কাৰণেও নাই, কিন্তু প্ৰতিবেদনখনো মোলৈ দিয়া নাই। আৰু যে মোক যে আউট কৰি দিলে চিঠিখনো আজিলৈকে দিয়া নাই। এইটো ডিজিটেল যুগ নহয় জানো? তেওঁলোকে মোক দেখাই দিয়ক যে চিঠিখন দিলে, আজিলৈকে নিদিলে। মই এখন চিঠি লোকৰ পৰা খুজি পেলাই আনিবলগীয়া আছে, মই মোবাইলৰ পৰা উলিয়াইছোঁ। তাৰমানে মোক চৌকছ দিয়াই নাই। মই আগতেই ক'লোঁ আপুনি অহাৰ আগতে, চৌকছ দিয়া নাই, মোক প্ৰতিবেদনখন দিয়া নাই, এনকুৱাৰী কমিটি প্ৰতিবেদনখন দিয়া নাই, মোক এই যে কিবা যে কৰিলে বোলে যে খেদিলে কিবা কৰিলে যে এইবিলাক লিখিছে সেইখন চিঠিও আজিলৈকে মোক দিয়া নাই। অকল মোকে নহয় কাৰ্যনিৰ্বাহকত কাকোৱে দিয়া নাই। কাৰ্যনিৰ্বাহক মূলৰ যিখন কাৰ্যনিৰ্বাহক মানে দুজন প্ৰধান সম্পাদক হ'বলৈ কোনোবা দুজন মানুহ মানে প্ৰধান সম্পাদক হ'ব, তাৰ কাৰণে আপোনাক অসমৰ এটা ফোন কৰিলে, কাৰণ আপোনাৰ যোৰহাটৰ যিখন অধিৱেশন হ'ব তিতাবৰৰ, সেই অধিৱেশনখনত প্ৰধান সম্পাদক পদাধিকাৰ নিযুক্ত হ'ব। গতিকে তাৰ কাৰণে আপোনাৰ অসমৰ কাৰণে ক্ষমতাকেন্দ্ৰিক যুঁজ নেকি? মইতো তালৈ নাযাওঁৱেই বাৰু, মইতো প্ৰধান সম্পাদক হ'ম বুলি কাকো কোৱাই নাই। কেলৈ ভয় কৰিব লাগে? কেলৈ হয়তো কৰিব নালাগে। প্ৰধান সম্পাদক হ'বৰ কাৰণে মই প্ৰধান সম্পাদক হ'ম এনেকৈ কয় নেকি? প্ৰধান সম্পাদক পাতেতো। আপুনি কৈছে যে কুশল ঠাকুৰীয়া ইতিমধ্যে ডিচাৰ্জ হৈছে, তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হৈছে। আপুনি আজি এই কথাটো ক'লে, কিন্তু কুশল ঠাকুৰীয়া যেতিয়া প্ৰধান সম্পাদকৰ দাবীদাৰ আছিল তেতিয়া আপুনি এই কথাটো কিয় নক'লে? ক'লোঁ মই সেইটো প্ৰথমতে ক'লোঁ যে ভৱেন ডেকা বাপে ময়ে তেখেতক ৰাতিপুৱা পতাকা উত্তোলন কৰাৰ আগতে আমাক সুধিবলৈ গৈছিলে যে আজি যিহেতু গধূলালৈ কাৰ্যনিৰ্বাহক হ'ব, বিষয় বাছনি হ'ব, কি কয়? তেতিয়া ভৱেন ডেকা বাপে মই তেখেতক কৈছিলোঁ যে আপুনি হ'ব,
নোৱাৰে। ভৱেন ডেকাই বেছিকৈ কৈছিল, মই কমকৈ কৈছিলোঁ যে আপুনি হ'ব নোৱাৰে। মই ক'লে বেয়া পাবতো মোৰ বন্ধু, যে আপুনি হ'ব নোৱাৰিব। বোলে মই কিয় হ'ব নোৱাৰিম? বোলে আপুনি যুটীয়া সম্পাদক হওক, মই আপোনাৰ যুটীয়া সম্পাদকৰ আপত্তি নকৰোঁ। মই যিহেতু পদাধিকাৰ হৈ আহিলোৱে, মই আপোনাক যুটীয়া সম্পাদক পতাত সহায় কৰিম, যে প্ৰধান সম্পাদক নালাগে। বোলে কিয় মই প্ৰধান সম্পাদক? যুটীয়া সম্পাদক হ'ব, প্ৰধান সম্পাদক কিয় হ'ব নোৱাৰোঁ? বোলে প্ৰধান সম্পাদক হ'ব নোৱাৰে, আপোনাৰ ইলিগেশ্যন আছে। আপুনিতো গহপুৰত কৈছিলে পদাধিকাৰ প্ৰধান ভৱেন ডেকা, তেতিয়া মই বাবুল বৰা তেতিয়া প্ৰধান সম্পাদক হৈছিল। গহপুৰত কৈছিলে যে 6 মাহৰ ভিতৰত ক্লিন চিট আনি দিম। 6 মাহৰ পিছত কিমান 16 চনৰ পৰা এতিয়ালৈকে গণি কিমান মাহ হ'ল? 7 বছৰ। আপোনাৰ ক্লিন চিটখন ক'ত আছে? আপোনাৰ ক্লিন চিটখন পদাধিকাৰ হাতত জমা হ'ল নেকি? পদাধিকাৰলৈ আমালৈ বিভিন্ন সময়ত এইবিলাক ইলিগেশ্যনৰ কাৰণে ITI কৰ্মীয়ে বিভিন্ন ধৰণৰ চিঠিপত্ৰ দিয়ে আছে। কুশল ঠাকুৰীয়া এইবিলাক দেখিছেনে? কুশল ঠাকুৰীয়া এইবিলাক চিঠি আহি আছে। এইবিলাক চিঠি পোৱাৰ পিছত এজন পদাধিকাৰী যদি গাত দি থৈ দিয়ে, এখন যদি ষ্টেটমেণ্ট নিদিয়ে, এখন যদি জৰুৰী সভা নেপাতে এই বিষয়টো আলোচনা কৰিম বুলি, তেনেহ'লে মই আৰু কি ক'ম? মইতো তাতে আছোঁ। গতিকে দেখি চবেই অতিষ্ঠ হৈছে। আৰু এইজনে যেতিয়া বাবুল বৰাক ধৰিলে, এতিয়া আৰু ভকতে কৈছে যে এনেকৈ আৰু সংঘ নচলিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আৰু আদৰ্শ, মই সেইকাৰণে কৈছোঁ বিপকেছত টকা নাহে। টকা শ্ৰীমন্ত শংকৰদেৱক ভকতে দিয়ে। 10 টকা আপুনি যে মোৰ ঘৰত সেৱা পাতে, মই 10 টকা যদি অৰিহণা দি সেৱা লওঁ, তাকো ৰিচিপ্ট এটা দিব। মই সিদিনাখন 200 টকা সেৱা ল'লোঁ, এখন প্ৰাথমিকে মোক 200 টকা ৰিচিপ্ট এটা দিছে। তাৰমানে মই সেৱাত দিয়া তামোল পাণলৈ